everyone, welcome to eQuipart. মই নিৰ্মল ডেকা আজি তোমালোকৰ কাৰণে কেপচুলৰ আমাৰ 5 নম্বৰ ভিডিও মানে পাৰ্ট 5 সকলোকে আশা কৰিছো ইয়াৰে আগত যিকেইটা পাৰ্ট গৈছে গোটেইকেইটা ধুনীয়াকৈ চাইছা ইয়াতে গোটেইখিনি কুৱেশ্যনে তোমালোকে অলৰেডি গম পাই গৈছা যে অকল সিলেক্টিভলি যিখিনি ইম্পৰ্টেন্ট সেইখিনি কৰা হৈ আছে আৰু লগতে তাতকৈ বাহিৰৰ কুৱেশ্যন একো আলোচনা কৰা হোৱা নাই হয়তো তোমালোকৰ এনেকুৱা ফিল হ'ব পাৰে যে অকনমান কিবা ৰৈ গ'ল নেকি বা কমকৈ কুৱেশ্যন কৰোৱা যেন ফিল হ'ব পাৰে বাট ষ্টিল কথাটো কেনেকুৱা যিখিনি ইম্পৰ্টেন্ট হয় অকল সেইখিনিহে ডিসকাশন কৰিছো যদি তোমালোকে লাষ্ট এক্সামটো চোৱা বা যোৱাবাৰৰ এক্সামটো চোৱা তেতিয়াহ'লে পেপাৰত যিখিনি আমাৰ লেভেলৰ কুৱেশ্যন আছিল বা যিমানখিনি টাফনেছ লেভেললৈকে গৈছিলে জাস্ট আমি সেইখিনিহে টাচ কৰিম তাতকৈ বেছি আমি পঢ়িবলৈ যাই লাভ নাই কাৰণ ৰিসেন্টলি যিটো এক্সাম গুচি গ'ল তাত বহুত বেছি ইজি কুৱেশ্যন অহা দেখা গৈছে ঠিক আছে আমি মেইনলি ফোকাস কৰিব লাগে অকল বেসিক্সৰ ওপৰত এতিয়া আজিৰ ক্লাছটোত আমি কৰিবলৈ গৈছো পাৰ্সেন্টেজ আমি আজি আৰু এটা ভিডিও আপলোড হৈ যাব সো দ্যাট তোমালোকৰ সোনকালে ক্যাপচুলখন কমপ্লিট হৈ যায় সকলোৱে গম পাই আছে চাগে আমি ক্যাপচুলখন সলভ কৰি আছো লগতে মই অকমান কথা জনাই দিও যে এসএসসি জিডিৰ কাৰণেও আমাৰ ইকুইবাটৰ তৰফৰ পৰা এটা কোৰ্স এটা ডিজাইন কৰা হৈছে ইয়াতে এসএসসি জিডিৰ যিসকল ষ্টুডেন্টে তোমালোকৰ ঘৰৰ চিনাকি বা তোমালোকৰ ওচৰৰ যদি কোনোবা বন্ধু বান্ধৱী আছে যে সিহঁতে এসএসসিৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে এসএসসি জিডিৰ চাকৰি পোৱাটো ইচ্ছা কৰে বা সপোন দেখি এনেকুৱা টাইপৰ সিহঁতৰ কাৰণে বহুত বেছি বেনিফিচিয়েল হ'ব তো সকলোকে শ্বেয়াৰ কৰি দিয়া গম পাও সকলোৱে গম পাও যে কি হৈ আছে বাৰু তো নেক্সট আমাৰ এটা সলভ কি কৰি আছো আমি এইখিনি ঠিক আছে ক্যাপচুলখন ম্যাথছ ক্যাপচুলখন কাৰণ অলৰেডি আমাৰ যেটো এক্সাম গুচি গৈছে তাতেই ইয়াৰ কোৱেশ্চন কিটাই আছিল তো আমি এতিয়া আৰু ইয়াৰে বাহিৰত পঢ়াৰ বেছি কথা নাহে তো সেইকাৰণে মেইনলি ফোকাস কৰি আছো ক্যাপচুলখন আৰু ক্যাপচুলখনৰ আজি আমাৰ 5 নম্বৰ ভিডিও হ'ব ইয়াৰে আগৰ ভিডিও কেইটা যিকেজনে চোৱা নাই তোমালোকে প্লেলিষ্ট বনোৱা আছে প্লেলিষ্টত গৈ পেলাই চাব পাৰা নহলে এই যিখন থাম্বনেইল আছে এনেকুৱা থাম্বনেইলৰ যিমান কেইটা ভিডিও আছে না একেটা পাৰ্ট 1 পাৰ্ট 2 গোটেইকেইটা চাই ললে হ'ল ঠিক আছে দ্যাটস ইট ওকে নেক্সট আমি স্টাৰ্ট কৰিছো ডাইৰেক্টলি ওকে কেনেকৈ লবা বহুতে কোৱেশ্চন কৰি থাকে কেনেকৈ লও ইকুইপা যোনটো এপ আছে ঠিক আছে এপটো তোমালোকে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিবা এপটো ডাউনলোড কৰাৰ পাছত তোমালোকে পিডিএফ কোৰ্সেছ বুলি অপচন এটা পাবা পিডিএফ কোৰ্সেছ অপচনটো ক্লিক কৰাৰ লগে লগে তোমালোকে দেখিবা গণিতৰ ক্যাপচুল ইয়াতে ওলাই যাব ওকে দ্যাটস ইট এইখিনি কৰিলে হ'ল নেক্সট আমি স্টাৰ্ট কৰিছো আজিৰ ক্লাছটো আজিৰ ক্লাছত আমি কি কৰিব গৈছো পাৰ্সেন্টেজ ঠিক আছে বেছি টাইম নলও কাৰণ বেছি টাইম নলোৱাৰ আৰু এটা ৰিজন হৈছে আমি যেহেতুকে এক্সামলৈকে বেছি দিন নাই মানে কি অলমোস্ট আহিয়ে পালে এতিয়া জাস্ট প্ৰেক্টিসে কৰি আছো যদি কেইটামান কথা ইয়াতে মেনশন কৰি থৈ দিও যাতে ক্লাছৰ মাজত নকওঁ আৰু যিকেইজনে প্ৰথমবাৰৰ কাৰণে চাই আছা সকলোৰে বুজিবলৈ অকমান অসুবিধা হ'ব পাৰে কাৰণ ইয়াতে অকল প্ৰেক্টিস কৰি আছো ঠিক আছে আৰু প্ৰেক্টিস ক্লাছত আমি যদি বেসিক্স খিনি আলোচনা কৰিব লগা হয় ক্লাছটো বহুত বেছি দীঘলীয়া হ'ব ঠিক আছে যিকেইজনে ভাবা যে মোক বেসিক্সৰ পৰা লাগে তাৰ কাৰণে বেসিক্সৰ পৰা ভিডিও অলৰেডি বনাই থোৱা আছে ঠিক আছে এডিআৰিৰ কাৰণে অলৰেডি বনাই থোৱা আছে তোমালোকে যাই পেলাই চাব পাৰা জাস্ট স্ক্ৰল ডাউন কৰিবা প্লেলিষ্টত বিচাৰিলে পাবা বা সাৰ্চ কৰিলে পাই যাবা লগতে যদি কোনোবাই বিচৰা যে মোৰ পঢ়াটো হৈ আছে কিন্তু মই কুৱেশ্চন বিলাক ৰিলেট কৰিব পৰা নাই মোক এটা ৰিভিজন লাগে তো ৰিভিজনৰ কাৰণে কমপ্লিট ম্যাথছ বুলি এটা সিৰিজ এটা মই কৰি থৈ দিছো অলৰেডি 10টা ভিডিও আছে বেছি ভিডিও নাই সব 1 ঘন্টাৰ ভিডিও এটা ক্লাছ মানে এটা ক্লাছৰ এটা টপিক কমপ্লিট হৈছে ঠিক আছে ম্যাথছ কমপ্লিট ম্যাথছ যেটো সিরিজ আছে তাত আমি ধুনিয়াকৈ বেসিক্সৰ পৰা হাই লেভেললৈকে ধুনিয়াকৈ ৰিভাইজ কৰিছো অকল ৰিভিজন তাত থিওৰিটিক্যালি আমি ৰিভাইজ কৰা আছে দুটা এটা কোৱেশ্চন সলভ কৰিছো বাট মেইনলি থিওৰিটিক্যালি এটা নেক্সট আমি কি কৰিছো এতিয়া এই যোনটো সিরিজ লঞ্চ কৰিছো এটো যে কমপ্লিটলি প্ৰেক্টিস বেস এটা তোমালোকে যদি মোৰ লগত প্ৰথমৰ পৰাই আছিলা যে প্ৰথমতে বেসিক শিকিছা তাৰপিছত কমপ্লিট ম্যাথছ কৰিছা মানে আলটিমেটলি ৰিভিজন বেসিক টু হাই ৰিভিজন এটা ক্লাছত তাৰ পাছত আজি যদি প্ৰেক্টিস কৰি আছে তোমালোকৰ কাৰণে বহুত বেছি বেনিফিচিয়েল হ'বই যদি টেস্ট কৰিব বিচাৰিছা এটা কাম কৰিব পাৰা পাৰ্সেন্টেজৰ যেটো ক্লাছ মই অলৰেডি ইউটিউবত কৰোৱা আছে সেই পাৰ্সেন্টেজৰ ক্লাছটো এবাৰ চাই লোৱা প্ৰথমতে নেক্সট তোমালোকে কমপ্লিট ম্যাথছৰ যেটো ৰিভিজন ক্লাছ আছে পাৰ্সেন্টেজৰ সেই পাৰ্সেন্টেজৰ ক্লাছটো চাই লোৱা আৰু তাৰে পাছত আজি ক্লাছটো চোৱা তোমালোকে প্ৰতিটো কোৱেশ্চনে সলভ কৰিব পাৰিবা ওকে তো স্টাৰ্ট কৰিছো ডাইৰেক্টলি কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন প্ৰথম কোৱেশ্চন আছে আমাৰ একদম সিম্পল লেভেলৰ কোৱেশ্চন হয় ইয়াতে কৈছে 25% অফ 50% অফ 30% অফ 150 হৰণ 40% অফ 2250 ইজ ইকুৱেল টু এটা সব কথাটো কি আমি যিমানে বস্তুটো টান বুলি ভাবি থাকিম সিমানে টান হৈ গৈ থাকিব আৰু যিমানে সহজ বুলি ভাবি মানে সহজ এটা ইয়াতে যদি অসমীয়াটো চোৱা ইয়াতে অফ হ'ব নালাগিছিল ৰ থাকিব লাগিছিল ঠিক আছে ৰ এই গোটেইকেইটা ৰ তো আমি বহুত ভালদৰে জানো যেতিয়া ৰ বুলি থাকে ন ৰ মানে হৈছে পূৰণ আৰু অফ মানে পূৰণে হয় ন তো আমাক এতিয়া ভি বদমাছ যেটো ৰুল আছিল সিম্পলিফিকেশনৰ এটা ৰুল আছিল ন ভি বদমাছ এই ভি বদমাছ ৰুলটো আমি ইয়াতে ইমপ্লিমেন্ট কৰিব লাগে ভি বদমাছে কি কয় প্ৰথমতে ব্ৰেকেট সলভ কৰিব লাগিব তো ব্ৰেকেটটো সলভ কৰিলা কি হ'ব ইয়াতে 50% আছে 50% মানে হয় কি 50% মানে হৈছে হাফ মই এটা আশা কৰিছো তোমালোকে এইখিনি বস্তু জানা 50% মানে হ'ল হাফ তাৰ পিছত 30% মানে কিমান 30% মানে হৈছে 3/10 ক্লিয়াৰ 30% মানে হৈছে 3/10 আৰু লগতে আছে ইয়াতে 150 এটা এইখিনি সলভ কৰিলে 0 0 কাট হৈ গল দেন যাব না নাযাব 15 3 গুণ 45 45/10
2 হৈ গল আমাৰ এই ব্ৰেকেটৰ এই পোৰশনটোৰ এনসাৰ এই পোৰশনটোৰ এনসাৰ কিমান মই ইয়াতে লিখি থৈ দিলো 45/2 ওকে 45/2 নেক্সট আমাৰ কি আহিব এইখিনি সলভ হৈ গল নেক্সট যদি আমি সলভ কৰিব ট্ৰাই কৰো তেতিয়াহলে দেখিম এইটো আছে ব্ৰেকেটত তো ব্ৰেকেটটো এইবাৰ এইটো সলভ কৰা 40% মানে কি 40% মানে হৈছে 2/5 ঠিক আছে 2/5 আৰু লগতে আমি যদি চাও ইয়াতে আছে 2250 2/5 into 2250 আমি দেখিলেই গম পাই গৈছো যে 2250 হৰণ যাব কাৰণ এককৰ ঘৰত শূন্য আছে 5 ৰে কাটিলে 5 4 গুণ 20 5 5 গুণ 25 আৰু শূন্য 450 দুগুণ কিমান হ'ব 900 আহি যাব আমাৰ ইয়াতে তো আলটিমেটলি আমি ইয়াতে গম পালো এইখিনি পোৰশনৰ এনসাৰ আহিব 900 ঠিক আছে এইটো আছে 45/2 এইটো আছে 900 আৰু ইয়াতে আছে 25% 25% মানে কি 25% মানে মনত কৰা পার্সেন্টেজৰ এইবিলাক বেসিক টেকনিক হয় একদম বেসিক 25% মানে হৈছে আমাৰ 1/4 লগতে ইয়াতে আছে অফ মানে পূৰণ হ'ব দেন ইয়াতে কি আছে 45/2 লিখি লোৱা 45/2 দেন ইয়াতে আছে হৰণ হৰণ হলে কি হয় হৰণটো পূৰণলৈকে কনভাৰ্ট কৰি দিয়া মানে 1/900 ঠিক আছে 1/900 এতিয়া যদি মই এইটো কাট কৰো 45 ৰে কিমান যাব 2 বাৰ ইয়াতে হৈ গল 20 দেন আৰু কিবা হেৰে যাব নেকি না যায় ঠিক আছে এটা ফাইনালি আমি আনসাৰ পাই গলো 4 2 গুণ 8 8 2 গুণ 16 160 আৰু এতিয়া আমাৰ এইটো হৈছে ভগ্নাংশ আমাক কি কৈছে আমাক কোৱেশ্চনত কৈছে পার্সেন্টেজ চাচোন এৰে গোটেই কেইটা পার্সেন্টেজৰ আছে তো আমি পার্সেন্টেজলৈকে কনভার্ট কৰিবলৈ হলে 100 এটা মাল্টিপ্লাই কৰিব লাগে 0 0 কাট হৈ গল দেন কিহেৰে কাট হ'ব 16 ৰে কাটি দিয়া এইটো 8 ৰে এবাৰ কাটি দিয়া 8 2 গুণ 16 হল 2 ৰে কাটি দিয়া 8 দুবাৰ আৰু এইটো কাটি দিয়া 5 বাৰ তো 5 বাই আমাৰ 8 আহি গল 5/8 মানে কি হয় 5/8 মানে কিমান আহিব 8 ৰে কাটিলে 8 6 গুণ 48 ঠিক আছে 2 হৈ গল 8 2 গুণ 16 6 2 ক'ত আছে এটা সচোন অপশন চোৱা এইটো চোৱা অপশন এ এটা 6 টো আহিলে গম পাই যায় হয়নে 6 আছে অপশনত ইয়াতে তো 6 ৰ পৰা আমি গম পাই যাম যে কারেক্ট আনসার আমাৰ অপশন এ হৈ যাব ইয়াতকৈ বেছি আৰু কৰি থকাৰ প্ৰয়োজন নাই যদি তোমালোকে কৰাও তেতিয়া হলে ইমানেই আহিব ঠিক আছে বুজি পালা সকলোৱে আমাক যেতিয়া পার্সেন্টেজৰ এনসাৰটো পার্সেন্টেজত থাকিব আমি লাষ্টৰ পার্সেন্টেজলৈকে কনভার্ট কৰিব লাগিব এতিয়া এই কোৱেশ্চনটো থ্ৰু ওভাৰঅল তোমালোকে কি বুজিলা তোমালোকে বুজি পালা যে এইবিলাক থাকিলেও ব্ৰেকেট চেকেট ভয় খাব লগা একো নাই সিম্পলি ফিবনাচ ৰুলটো ইমপ্লিমেন্ট কৰিব লাগে লগতে যদি এনেকুৱা সিচুৱেচন আহে যে অপশন কেইটা পার্সেন্টেজৰ আছে তেতিয়াও ভয় খাব লগা নাই শেষত গৈ পেলাই পার্সেন্টেজলৈকে কনভার্ট কৰিলে হ'ল তোমালোকক মই আকৌ এবাৰ অকমান ৰিভাইজ কৰাই দিও যে পার্সেন্টেজত কি কৰা হয় পার্সেন্টেজৰ মেইনলি আমি আলোচনা কৰো পার্সেন্টেজৰ পৰা ভগ্নাংশলৈকে কেনেকৈ কনভার্ট কৰে পার্সেন্টেজৰ পৰা ভগ্নাংশত নিয়াৰ কাৰণে আমি কি লিখো 1/100 ঠিক তেনেদৰে যদি ভগ্নাংশৰ পৰা 1/5 আছে এইটো পার্সেন্টেজত লিখিব লাগে পূৰণ এটা 100 কৰি দিও যেতিয়া আমি তো কারেক্ট আনসার 20% আহি যাব এক্সামত যেতিয়া এনেকুৱা সিচুৱেচন আহিব যিকোনো এটা বস্তু x ৰ পার্সেন্টেজ উলিয়াব লাগে x ৰ পার্সেন্টেজ কিবা এটা বস্তুৰ যেতিয়া পার্সেন্টেজ উলিয়াব লগা হয় আমি কি কৰো এটা ভগ্নাংশ লিখো পূৰণ কি দিও 100 দিও আৰু ভগ্নাংশটো তলত কি লিখো যাৰ তুলনাত হৈ আছে এই x টো কাৰ তুলনাত হৈ আছে যদি এইটো সিম্পল ইন্টারেস্ট হয় সিম্পল ইন্টারেস্ট বুলি যদি কও সিম্পল ইন্টারেস্ট কিহৰ ওপৰত হয় প্ৰিন্সিপালৰ ওপৰত হয় তলত প্ৰিন্সিপাল আহি গল ওপৰত কোন আহিব কিহৰ পার্সেন্টেজ উলিয়াব দিছে x ৰ পার্সেন্টেজ SI ৰ পার্সেন্টেজ সিম্পল ইন্টারেস্ট তো আমি ওপৰত লিখি দিম SI এইটো হৈছে আমাৰ পার্সেন্টেজ উলিওৱাৰ বেসিক টেকনিক যেটো আমি এলগৰিথম ইউজ কৰো জেনাৰেলি যিকোনো সিচুৱেচনত আমি পার্সেন্টেজক ডাইৰেক্টলি মনত ৰাখো যে পার্সেন্টেজ উলিয়াবলৈ হলে এটা ভগ্নাংশ লিখিব লাগে পূৰণ 100 কৰিব লাগে দ্যাটস ইট নেক্সট কোৱেশ্চনৰ ফালে আহিছো নেক্সট কোৱেশ্চন কি আছে চোৱা এইটো কোৱেশ্চনত কি কৈছে ইয়াতে আমাক কৈছে ইফ x + 20 x + 20 হোল দি পেলাই ইয়াতে কি আছে পার্সেন্টেজ আছে of 250 is 25% more than x% of 220 then find x আমাক কৈছে x + 20 সকলোকে এডভাইস কৰো যিকেজনে কন্টিনিউয়াসলি চাই আছে তোমালোকে গম পাইছাই তোমালোকে ভিডিওটো কোৱেশ্চনটো স্টাৰ্ট হোৱাৰ লগে লগে ভিডিওটো পজ কৰিবা ঠিক আছে পজ কৰি কোৱেশ্চনটো ট্ৰাই কৰি পেলাই ডাইৰেক্টলি কাট কৰি পেলাই আনসাৰটো মিলিছে না চাবা যদি মিলা নাই তেতিয়াহলে তোমালোকে এক্সপ্লেনেশনটো এবাৰ চাই লবা ওকে তাৰ পাছতো কনফিউজন আছে কমেন্ট কৰিবা ঠিক আছে তাৰ পাছতো কনফিউজন থাকে কমেন্ট কৰিবা আদাৰৱাইজ আৰু যদি পাৰ্সোনালি হেল্প লাগে মেথছ বাই নিৰ্মল স্যাৰ বুলি মোৰ টেলিগ্ৰাম চেনেল আছে টেলিগ্ৰামত গৈ পেলাই জয়েন হৈ মোক মেছেজ দিবা ঠিক আছে মই ইয়াতে লিখি থৈ দিছো মেথছ বাই নিৰ্মল স্যাৰ বুলি আছে টেলিগ্ৰামত গৈ পেলাই টেলিগ্ৰাম চেনেলটো জয়েন হৈ পেলাই তাত মোক মেছেজ কৰিলে হ'ল মই বুজাই দিম যদি তাৰ পাছতো কিবা ডাউট থাকে এতিয়া কথাটো হ'ল ইয়াতে কি কৈছে x + 20% of 250 is 25% more than x% of 220 ওকে মই ইয়াতে লিখি ললো x + 20 এই পার্সেন্টেজটো অফ কি অফ 250 250 ৰ ইমান শতাংশটো কি 250 ৰ ইমান শতাংশটো 25% বেছি কাটকৈ x% of 220 কৈ মানে x% of 220 কৈ x% of 220 যিটো আছে তাতকৈ 25% বেছি 25% বেছি মানে কিমান 25% বেছি মানে হৈছে 125% ক্লিয়াৰ নে সকলোৰে সকলোৰে ক্লিয়াৰ কাৰো একো কনফিউজন নাই ইজিলি গম পাই গৈছে 125% হ'ব কাৰণ 25% বেছি বুলি কৈছে এটা যদি মই এখিনি ক্যালকুলেট কৰো 125 ৰে 250 কিমান যাব দুবাৰ যাব ঠিক আছে দুবাৰ যাব এটা যদি এইখিনি আকৌ ক্যালকুলেট কৰো এৰে চোৱা এইটো হৈছে পার্সেন্টেজ এইটো পার্সেন্টেজ আৰু এইটো পার্সেন্টেজ ডাইৰেক্টলি কাট খাই যাব পার্সেন্টেজ মানে কি 1/100 ন 1/100 কাট খাই যাব এটা আছে x প্লাস এইটো দুইটো পূৰণ হলে 2x প্লাস 40 হৈ যাব ক্লিয়াৰ আৰু এফালে কি হ'ব x% of 220 আছে x% মানে কি x/100 হৈ যাব
ক্লিয়াৰ x বাই 100 আৰু 20 220 to 220 থাকি যাব 0 0 কাট হৈ গ'ল নেক্সট আমাৰ কি হ'ব ইয়াতে আছে আমাৰ 40 ইয়াতে আছে 10 10 টো ইফালে লৈ আনা তেতিয়া ক্যালকুলেশনটো ইজি হ'ব আকৌ 10 টো ইফালে আনিলে কিমান হ'ব 10 গুণ 20x প্লাস ইয়াতে কিমান হ'ব 400 হৈ যাব ইয়াতে কিমান আছে 22x ক্লিয়াৰ 22x আছে 22x টো বা 20x টো হেপিনে লৈ যোৱা এতিয়া আমি পাইছাম ইয়াতে 2x = 400 2x = 400 হৈ গ'লে আমাৰ ইয়াৰ পৰা ফাইনালি আনসাৰটো ওলাই আহিব x = 200 ক্লিয়াৰ x ৰ ভ্যালুটো আহি গ'ল 200 কারেক্ট আনসার অপশন এ হৈ যাব নেক্সট কোৱেশ্চন ফালে আহিছো এইটো কোৱেশ্চন চোৱা এতিয়া এইটো কোৱেশ্চন আকৌ পজ কৰা ট্ৰাই কৰা what is to be added to 15% of 180 so that the sum is equal to 20% of 360 ঠিক আছে আমাক কৈছে what is কি এড কৰিব লাগিব 180 ৰ 15% লগত আমি সিম্পলি লিখি লম 15% of 180 15% of 180 ৰ লগত এনেকুৱা কি যোগ কৰিম ইয়াতে কিবা এটা যোগ কৰিম ন x ধৰি ললো কি যোগ কৰিম নাজানো ন x আমাক কৈছে ন 180 ৰ 15% লগত কি যোগ কৰিলে x যোগ কৰিলে কি হয় যোগফলটো যেটো যোগফল পাম যেটো आंसर আহিব আমি যোগ কৰাৰ পাছত কিবা এটা आंसर আহিব ন সেই आंसरটো কি হ'ব 360 ৰ 20% সমান দ্যাটস ইট হৈ গ'ল আমাৰ ইকুৱেশন আহি গ'ল ইকুৱেশন আহিল মানে आंसरও আহিল আলটিমেটলি ঠিক আছে 15% মানে কি 15% মানে হৈছে 3/20 হয়নে 3/20 আৰু লগতে ইয়াতে আছে 180 ক্যালকুলেশন কৰিলে লগে লগে আহি গ'ল হেতেন কিন্তু বাট আমি আৰু এটা স্টেপ কৰি লম ওকে মানে যদি বুজাৰ অসুবিধা নহয় কাৰো সেইকাৰণে এটা স্টেপ এটা কৰি লম ইয়াতে কিমান আহিব 20% মানে 1/5 360 into 1/5 এটা যদি এইখিনি সলভ কৰো 2 ৰে এইটো গুছি গ'ল 2 ৰে 9 18 কাটিলে 9 বাৰ যাব আলটিমেটলি আমি ইয়াতে গম পালো 9 3 গুণ 27 আছে প্লাস ইয়াতে আছে x আৰু এইফালে কাটিলে পাছেৰে 5 7 গুণ 35 5 2 গুণ 10 72 ঠিক আছে 27 টো এইপিনে গুছি গ'লে কি হ'ব মাইনাস হ'ব তো x = 27 টো বিয়োগ কৰি দিলে কিমান হ'ব 12 ৰ 7 গলে থাকি গ'ল 5 ইয়াতে আছে 6 6 2 গলে 4 45 আমাৰ কারেক্ট आंसर আহি গ'ল ক্লিয়ার অপশন এ কারেক্ট आंसर কথাটো হল কি ইকুয়েশনটো জুনে বনাব জানে তাৰ কাৰণে এইটো কোৱেশ্চনই নহয় এইটো ইজিলি आंसर আহি যাব 1 মিনিটৰ ভিতৰত নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন চোৱা এইটো কোৱেশ্চন কৈছে if the radius of a cylinder is decreased by 20% and the height is increased by 20% to form a new cylinder আমাক কৈছে এটা সিলিন্ডার এটা আছে ঠিক আছে সিলিন্ডারটোৰ কি কৰিছে ৰেডিয়াসটো ডিক্ৰিজ কৰিছে ৰেডিয়াসটো কমাই দিছে এইবাৰ এক্সামতো এনেকুৱা ধৰণৰ এটা কোৱেশ্চন আহিছিলে বাৰু তো কথাটো হল কি ৰেডিয়াসটো ডিক্ৰিজ কৰা হৈছে 20% আৰু হাইটটো ইনক্ৰিজ কৰা হৈছে মই তোমালোকক পার্সেন্টেজৰ এটা মেথড শিকাইছিলো সাকসেসিভ কেস মই লগতে কৈছিলো সাকসেসিভ কেস মেথডটো একচুয়ালি ইউজ ক'ত হয় আমি যেতিয়ালৈকে বুজি নাপাওঁ না এক্সামত যাই পেলাই খেলি মেলি লাগিবই আমি যদি একদম বেস লেভেলৰ পৰা বুজি পাওঁ আমি গম পাওঁ যে সাকসেসিভ কেস মেথডটো এনেকুৱা নহয় যে কিবা এটা ফৰ্মুলা ক্ষেত্ৰতহে ইউজ হয় এটো অলৱেজ ইউজ হ'ব যদিহে দুটা বস্তু পূৰণ হৈ পেলাই নতুন বস্তু আহি আছে এটা ইয়াতে যদি মন কৰো ইয়াতে সিলিন্ডাৰৰ কিন্তু আমাক কি কৈছে ভলিউম সিলিন্ডাৰৰ ভলিউম কেনেকে উলিয়াই সিলিন্ডাৰৰ ভলিউম উলিয়াৰ কাৰণে আমাৰ ফৰ্মুলাটো আহিব ভলিউম অফ এ সিলিন্ডাৰ তোমালোকে যদি ফৰ্মুলা কেইটা মনত ৰাখিছা মেনচুৰেশনৰ আমাৰ আহিব এইটো পাই r স্কয়াৰ h ঠিক আছে পাই r স্কয়াৰ h হৈছে ফৰ্মুলা এটা ইয়াতে যদি চাও ভলিউম ইকুৱেল কি আছে পাই আছে পাইটো তো কনস্ট্যান্ট হয় না তো এইটো নাথাকিলেও কথা নাই এইটোৰ লগত আমাৰ লেনদেন নাই মেইনলি r দুটা পূৰণ হৈ আছে r স্কয়াৰ ন ৰেডিয়াস দুবাৰ পূৰণ হৈ আছে আৰু h এবাৰ আছে r স্কয়াৰ h তো আমি ইয়াতে কি কৰিব পাৰি আমি ইয়াতে তিনিটা বস্তু পূৰণ হৈ আছে সাকসেসিভ কেসটো এনেকুৱা নহয় যে দুটা বস্তু পূৰণ হলে হ'ব চাৰিটা পাঁচটা বস্তু পূৰণ হলেও কথা নাই জাস্ট কথাটো হল ইয়াতে পূৰণ হৈ পেলাই নতুন বস্তু আহিব লাগে তো আমাৰ ইয়াতে যোনটো মেথড আহিব এইটো কেনেকুৱা আহিব r আহিব আৰু h আহিব কাৰণ r দুটা পূৰণ হ'ব তাৰপিছত h পূৰণ হ'ব হৈ পেলাই ফাইনাল আনসারটো পাম ক্লিয়াৰ এইটো হ'ব সাকসেসিভ কেসৰ মেথড ইয়াতে আমাক কি কৈছে আমাক কৈছে যে সিলিন্ডাৰৰ ৰেডিয়াসটো 20% ডিক্ৰিজ কৰা হৈছে 20% ডিক্ৰিজ মানে কি এইটো মানে এতিয়া 1/5 5ৰ পৰা কি হ'ব 5ৰ পৰা 4 হ'ব ঠিক তেনেদৰে আকৌ কি হ'ব 5ৰ পৰা 4 কাৰণ কিয় দুবাৰ কিয় লিখিলো কোৱাচোন দুবাৰ লিখাৰ কাৰণটো হৈছে ফৰ্মুলাটোৰ r স্কয়াৰ আছে বুজি পালানে হা কৰো বুজি পালা যিকেইজনে বেসিকৰ পৰা মোৰ লগত ফোকাস কৰি আছিল সকলে বুজি পালা এইটো কোৱেশ্চন সিম্পল হয় একদম আমি r স্কয়াৰ r দুটা কিয় লিখিছো r স্কয়াৰ আছে না r দুটা আছে ঠিক আছে এটা যদি পাই r h থাকিলেতেন r আৰু h লিখিলোহেতেন আমাৰ এক্সামত যদি দুটা বস্তু পূৰণ হৈ পেলাই এটা নতুন বস্তু আহিছে তেতিয়া হলে সাকসেসিভ কেস এটো হৈছে বেসিক নেক্সট যদি আমি গম পাও যে r দুটা আছে তো দুবাৰ লিখিব লাগিব h কি কৈছে এটা কৈছে হাইট ইজ ইনক্ৰিজ বাই 20% হাইটটো কি হ'ব 5ৰ পৰা 6 হ'ব দ্যাটস ইট 5 5 গুণ 25 5 গুণ এটা আহি গ'ল আৰু ফাইনালি আহি গ'ল 125 এটা কিমান 4 4 গুণ 16 16 6 গুণ 6 আহি গ'ল 76 ঠিক আছে আহিছে 96 আহিব ঠিক আছে
ওকে 96 আহি গ'ল আমাৰ ইয়াত আমি ইয়াতে দেখি আছো এতিয়া 125 আছিলে বস্তুটোৰ আগতে ভলিউম এইটো হৈছে অৰিজিন আৰু এইটো হৈছে নিউ হয় নে নাই এইটো হৈছিলে আগতে এইটো হ'ল নিউ এতিয়া 125 ৰ পৰা কি হৈ গ'ল ডাইৰেক্টলি 96 হৈ গৈছে ডাইৰেক্টলি 96 তো কিমান কমিছে 125 ৰ পৰা কিমান কমি গৈছে 125 ৰ পৰা আমাৰ যদি আমি ক্যালকুলেট কৰি ইয়াতে দেখিম 25 আৰু 4 29 কমি গৈছে 29 কমি গৈছে তো ওপৰত আহি গ'ল আমাৰ 29 ঠিক আছে এতিয়া আমি পার্সেন্টেজ উলিয়াব লাগে ইনটু 100 দ্যাটস ইট 25 5 গুণ 125 25 4 গুণ 100 5 এর এইটো কাটি দিয়া 5 5 গুণ 25 কিমান হ'ব 4 হৈ গ'ল 5 8 গুণ 40 তাৰ পিছত আমি যদি এইখিনি পূৰণ কৰি দিও 8 4 গুণ 32 ত 2 থাকি গ'ল অপচনত 2 থকা এটাই আছে নেকি দুটা আছে এইটো এটা আছে 2 থকা এইটো এটা 2 থকা আছে নহলে এইটোৱে আমি মাৰি দিলো হেতেন ডাইৰেক্টলি তাৰপিছত বাৰু 8 4 গুণ 32 ইয়াত 3 গুচি গ'ল 5 4 গুণ 20 23 23.2% ক্লিয়াৰ 23.2% এইটো অপচন এ কাৰেক্ট হৈ গ'ল ঠিক আছে আশা কৰো সকলোৱে বুজি পালে একদম সিম্পল হয় যদি আমি মেথডটো ধুনীয়াকৈ ইউজ কৰিব পাৰিছো নেক্সট কুৱেশ্যনৰ ফালে আহিছো নেক্সট কুৱেশ্যন কি আছে চোৱা এইটো কুৱেশ্যন ইন এন এক্সামিনেশ্যন 92% of the students pass and 40 students fail okay আমাক কৈছে 92% ছাত্ৰই পাস কৰিছে যদি 92% পাসে কৰিছে আমি ডাইৰেক্টলি গম পাই আছো 8% কি কৰিছে 8% ফেইল কৰিছে আমাক কৈছে 480 ষ্টুডেন্ট ফেইল মানে 480 জন যে ফেইল কৰা বুলি কৈছে এই 480 জন কোন হয় এই 480 জন হৈছে 8% এই 480 জন কোন হয় এই 480 জন হৈছে 8% 8% সমান আমাৰ আহিব 480 ইয়াৰ পৰা যে আমি কাট কৰি দিও কিমান আহিব 8 6 গুণ 48 অৰ্থাৎ 1% ইকুৱেল আহি গ'ল 60 1% ইকুৱেল যদি 60 হয় আমাৰ হৈছে হাউ মেনি ষ্টুডেন্টস এপিয়াৰ্ড মানে কিমান ষ্টুডেন্টে পৰীক্ষাটো দিছিলে তো আমি ক'ব লাগিব 100% এ দিছিলে 100 এটা মাল্টিপ্লাই কৰি দিয়া ইয়াতে দুটা 0 লগাই দিয়া 6000 আমাৰ কাৰেক্ট আনসাৰ আহিব অপচন সি কাৰেক্ট ওকে ডান সকলোৰে ডান যদি এটা কথা ইয়াতে মেনশন কৰি থাকক কিছুমান ষ্টুডেন্টৰ এনেকুৱাও লাগিব পাৰে যদি প্ৰথম দিনা চাই আছে মই একো বুজি পোৱা নাই অবভিয়াছলি লাগিবই মানে মই এইটো সিৰিজ এইটো লঞ্চ কৰিছো এইটো মানে একদম বিগিনাৰৰ কাৰণে নহয় ঠিক আছে এইটো বেসিক্সৰ পৰা যাৰ লগত নলেজ আছে তাৰ কাৰণে হয় কাৰণ অলৰেডি বিগিনাৰ্ছৰ কাৰণে ভিডিও আপলোড কৰি থৈ দিছো যদি তুমি এতিয়ালৈকে চোৱা নাই এতিয়াও চাই ল'ব পাৰা তো ভিডিওস আপলোড আছে আৰু যদি বিচৰা যে মোক বেসিকটো হাই একদম সিস্টেমেটিক অৰ্ডাৰত অল কিবা এটা কোর্স আছে নেকি তো কোর্সৰ কাৰণে মই মেনশন কৰো ই কুইপাট এপত যাবা তাত তোমালোকে আনবিটেবল বেটছ লিখিবা ঠিক আছে আনবিটেবল বেটছ লিখিবা আনবিটেবল বেটছটো তোমালোকে পাৰচেজ কৰিব পাৰা আনবিটেবল যেটো বেটছ আছে ম্যাথমেটিক্সৰ সেই ম্যাথমেটিক্সৰ আনবিটেবল বেটছটোৰ অলৰেডি ম্যাথছৰ গোটেইখিনি বস্তু কৰোৱা আছে তো লৈ ল'ব পাৰা ঠিক আছে তাত গোটেইখিনি বস্তু কৰোৱা আছে সেইকেইটা ভিডিও যদি গোটেই কমপ্লিট কৰিব পাৰা ইয়াৰে সিৰিজৰ গোটেইকেইটা কুৱেশ্যনে তোমালোকে নিঃসন্দেহে প্ৰতিটো ট্ৰিক্স ডাইৰেক্টলি বুজি পাবা কেনেকে কৰিলো কিয় কৰিলো কিয় আহিল বস্তুটো এনেকুৱাও নহয় যে মুখস্থ কৰিব লাগে একো মুখস্থ কৰিব নালাগে কুৱেশ্যন পঢ়িলে গম পাই যাবা ক'ৰ পৰা আহিল নেক্সট এইটো কুৱেশ্যনৰ কি কৈছে ইফ ইচ সাইড অফ এ স্কয়াৰ ইজ ডিক্ৰিজ বাই 17% আমাক কৈছে এটা স্কয়াৰ এটা আছে ঠিক আছে স্কয়াৰ মানে কি স্কয়াৰ মানে হৈছে বৰ্গ চাৰিওটা বাহু সমান অল সাইডস আর ইকুৱেল ইয়াৰে কি কৈছে ইচ সাইড গোটেইকেইটা বাহুৱে কি কৰিছে 17% কমাই দিছে ডিক্ৰিজ কৰিছে then by what percentage does its area decrease area কি হ'ব চোৱা এটা স্কয়াৰ এটাৰ এৰিয়া কেনেকে ওলাই এৰিয়া ওলাই a স্কয়াৰ হয় নাই বাহু পূৰণ বাহু দিশ পূৰণ দিশ তো এতিয়া a স্কয়াৰ মানে কি a স্কয়াৰ সমান কি হয় এৰিয়া হয় আলটিমেটলি আমি গম পাই গলো এটা সাকসেসিভ কেস হয় নাই এনে বাহু দৈৰ্ঘ্য এবাৰ আহিব আৰু এবাৰ আহিব কাৰণ দুটা বাহু দৈৰ্ঘ্য আছে ন 17% ডিক্ৰিজ মানে কি 100 আছিলে যদি আগতে এতিয়া কিমান হ'ব এতিয়া হৈ যাব 83 ক্লিয়াৰ 83 হৈ যাব ঠিক তেনেদৰে আকৌ এবাৰ 17% গোটেইকেইটা বাহু ডিক্ৰিজ ন 83 এতিয়া যদি আমি এইখিনি সলভ কৰো ইয়াতে দেখিম আমি 4টা শূন্য আহিব আৰু ইয়াতে 83 স্কয়াৰ কৰিলে কিমান আহিব 3 3 গুণ 9 আহি গ'ল তাৰ পিছত আমি স্কয়াৰ কৰা টেকনিকটো সকলোৱে জানানে নাই এইটো মই দেখাই দিছো 83 স্কয়াৰ যদি কৰিব লাগে 3 3 গুণ 9 এনেকে লিখিবা কিয় মই দুটা অংক লিখিছো আমি মানে এককৰ ঘৰৰ সংখ্যাটো যেতিয়া স্কয়াৰ কৰিম কৰাৰ পিছত যিমানে এনসাৰ নাহক কিয় আমি দুটা অংকতে লিখিব লাগিব তো ইয়াতে যদি 4 আহিলেহেঁতেন 16 লিখিলো হেতেন যেহেতু 3 স্কয়াৰ কৰোতে 0 9 আহিছে অনলি 1 ডিজিট আহিছে ন তো আমি এটা শূন্য এটা লগাই দিছো দেন আমি কি কৰিম 8 স্কয়াৰ কৰিম 8 স্কয়াৰ মানে কি 8 স্কয়াৰ মানে 64 দেন গোটেইকেইটা পূৰণ কৰি দিয়া 8 3 গুণ 24 24 2 গুণ 48 বুজি পালা এতিয়া এইখিনি যোগ কৰি দিয়া এতিয়া তোমালোকে ভাবিলা এইটো ক'ত লিখিলো এইটো লাষ্টৰ পৰা এটা ঘৰ এৰি পেলাই লিখিবা শেষৰ ঘৰত নিলিখিবা ঠিক আছে ইয়াতে 9 আহি গ'ল ইয়াতে 8 আহি গ'ল ইয়াতেও 8 আহি গ'ল আৰু ইয়াতে 6 আহি গ'ল 6889 ঠিক আছে 6889 এইটো হৈ গ'ল আমাৰ নতুন নতুন এৰিয়া ঠিক আছে এইটো আছিল অৰিজিন এৰিয়া এইটো হৈছে অৰিজিন এৰিয়া যে তোমালোকে ভাবি আছা এইটো হৈছে অৰিজিন এইটো হৈছে নিউ এৰিয়া নিউ এৰিয়া ঠিক আছে এটা তোমালোকে ভাবি আছা এইটো চোন বহুত টাইম লাগি আছে বহুত টাইম লাগি আছে কি কৰা যায় এতিয়া আমাক কৈছে বৰ্গটো কিমান পাৰ্চেন্ট ডিক্ৰিজ হ'ব তো এনেকুৱা কুৱেশ্যন সলভ কৰাৰ কাৰণে মই এইকাৰণে কৈছিলো মেথড বহুত জনাটো প্ৰয়োজন মেথড সকলোতে এটা মেথড ইউজ কৰিবলৈ হ'লে এক্সামত বহুত টাইম লাগি যায় এইটো কুৱেশ্যন সলভ কৰিবলৈ অকণমান বেছি টাইম লাগিব ঠিক আছে অকণমান বেছি টাইম লাগিব কিমান বেছিও নালাগে ইজিলি আহি যাব দশমিকত ওলাই দিলে হ'ল এটা কিমান আছে গ্যাপটো প্ৰথমতে এইটো মেথড কৰাই দিও বেলেগ মেথডটো মই দেখাই দিম এবাৰ তোমালোকে ট্ৰাই কৰিবা এটা আছে 10000 ন 10000 ইয়াতে আছে 6889 যদি এইটো সলভ কৰা হয় কি হ'ব 10 পৰা 9 গ'লে ইয়াতে থাকি গ'ল 1 ন ইয়াতে থাকি গ'ল আকৌ 1 ইয়াতে আকৌ 1 থাকি গ'ল এটা কিমান আছে
ইয়াতে গৈছো 10ৰ পৰা 9 গুচি গ'ল, দেন 9ৰ পৰা 8 গ'ল, 9ৰ পৰা 8 গ'ল, ইয়াতে আছে 9 আছে ন, 9ৰ পৰা 6 গ'লে কিমান থাকিব? 3 থাকিব। 3111। তো মই যদি এইটো লিখো 3111, 3111 কি আছে? 3111 ডিক্ৰিজ হৈছে, ঠিক আছে, ডিক্ৰিজ হৈছে। এইটো কাৰ ওপৰত ডিক্ৰিজ হৈছে? অৰিজিন কিমান আছিলে? অৰিজিন আছিলে 10,000। ক্লিয়াৰ? ইনটু 100 কৰিলে কি আহিব? পাৰ্চেন্টেজ ওলাব, দুটা জিৰ' কাট হৈ গ'ল। ইয়াতে দুটা জিৰ' আছে, মানে দুটা এৰি দশমিক হ'ব, অৰ্থাৎ 31.11। 31.11 আমাৰ কাৰেক্ট এনসাৰ আহিল, ঠিক আছে। 31.11% অপশন কোনটো হ'ব? অপশন হৈ যাব অপশন বি। এতিয়া এক্সামত তোমালোকে এইটো নকৰি পাই বেলেগ মেথডত কি কৰিব পাৰা? তোমালোকে ইয়াতে নেট এফেক্ট ইউজ কৰিব পাৰা, ঠিক আছে। নেট এফেক্টৰ ফৰ্মুলা কি আছিলে? a প্লাছ b প্লাছ ab বাই 100। কাৰণ নেট এফেক্টটো এনেকুৱা হয়, যেতিয়া এটা বস্তুৰ ওপৰত দুবাৰ পাৰ্চেন্টেজ ইউজ হ'ব, আমি তেতিয়াহ'লে কি কওঁ? এইটো নেট এফেক্ট। তো a প্লাছ b ab বাই 100 কৰিব পাৰো, তেতিয়াহ'লে আমি গম পাম 17 যোগ 17 কিমান হ'ব? 17 দুগুণ 34। এতিয়া তোমালোকে গম পালা, তাৰ লগত কি হ'ব? যোগ হ'ব নে বিয়োগ হ'ব? তাৰ লগত বিয়োগ হ'ব, ঠিক আছে। কিয় বিয়োগ হ'ব? কথাটো এনেকুৱা, যেতিয়া ডিক্ৰিজ বুলি কয় ন, ডিক্ৰিজ বুলি ক'লে আমি ইয়াতে মাইনাছ লিখো, অৰ্থাৎ 34 টো ইয়াতে -34। তো ইয়াতে এ বি যিটো আহিব, এইটো কি হ'ব? মাইনাছে মাইনাছে প্লাছ হৈ যাব ন, -17 ইনটু -17 প্লাছ আহিব। তো আলটিমেটলি ইয়াতে কিবা এটা প্লাছ হ'ব। প্লাছ হোৱাৰ লগে কি হ'ব? এইটো -34 হৈ নাথাকে, তাতকৈ কমিব। এতিয়া তোমালোকে যদি ইয়াতে অপশন চোৱা, অপশনৰ পৰা আলটিমেটলি আমি অকণমান আইডিয়া পাইছো যে 30.79 হ'ব, নহ'লে 31.11 হ'ব। তাৰ কাৰণে আমি 17 স্কোয়াৰ কৰিব লাগে, ঠিক আছে। 17ক স্কোয়াৰ কৰিব লাগিব, কাৰণ 17 পূৰণ 17 হ'ব ন, 17 পূৰণ 17 ডিভাইড বাই 100 এনেকুৱা হ'ব ন, ab বাই 100 কৰিলে। তো 17 স্কোয়াৰ কৰিলে কিমান হ'ব? আকৌ আমি স্কোয়াৰৰ টেকনিকটো ইউজ কৰো, ইয়াতে যোনটো টেকনিক ইউজ কৰিছিলো, আলটিমেটলি তোমালোকৰ এই স্কোয়াৰৰ টেকনিকটো ইউজ ভালকৈ বুজি পাই যাবা। 7 7 গুণ কিমান? 49। 1 1 গুণ কিমান? 1 আহিব, 7 1 গুণ 7 2 গুণ 14 আহি গ'ল, ঠিক আছে। লাষ্টৰ ঘৰত লিখা নাই, তাৰে আগৰ ঘৰত লিখিছো। ইয়াতে 9 আহি গ'ল, ইয়াতে 4 4 8, ইয়াতে 2 289। 289 মানে কি? দশমিক আহিব ন, দুটা শূন্য আছে, মানে দশমিক 2.89। 2.89 তো আমি ইয়াতে কি কৰিব লাগিব? 2.89 লিখিব লাগিব, 2.89। এতিয়া 34ৰ পৰা 2.89 গ'লে মানে এপ্ৰক্সিমেটলি 3 যোৱা বুলি ধৰাচোন। যদি 34ৰ পৰা 3 বিয়োগ কৰি দিও, কিমান থাকিব? 31। তো কাৰেক্ট এনসাৰ এপ্ৰক্সিমেটলি আমি গম পাই গ'লো এইটো আহি গ'ল, মানে এইটোতো নাহে ন, এইটোতো নাহে। ওকে, তো ডাইৰেক্টলি গম পাই যাম 31 এইটো হৈছে তোমালোকৰ। এইটো তোমালোকে ইউজ কৰিব পাৰিলাহেঁতেন, এইটো ইউজ কৰিলে ইমানখিনি কেলকুলেশ্যন নাহিলহেঁতেন, ঠিক আছে। 83 স্কোয়াৰলৈকে যাবই নালাগে, 17 স্কোয়াৰটো কিছুমানৰ মনতো থাকে 289। ওকে, দেন নেক্সট কুৱেশ্যনৰ ফালে আহিছো। এইটো কুৱেশ্যন এটা কৈছে, ইফ এ চেলাৰী ইজ 30%, ইফ এৰ চেলাৰী আমাক কি বুলি কৈছে? এৰ চেলাৰী হৈছে 30%, মোৰ দেন বি চেলাৰী। আমাক কৈছে এৰ দৰমহা যিটো আছে ন, এৰ দৰমহাটো চাবা দেই, এৰ দৰমহা এইটো আৰু এইটো হৈছে বিৰ দৰমহা। আমাক কি কৈছে কুৱেশ্যন? আমাক কৈছে এৰ দৰমহাটো বিৰ দৰমহাতকৈ 30% বেছি, মানে বিৰ যদি 100% হয় দৰমহা, এৰ কিমান হ'ব? 130। মই কিবা বেলেগ লিখি আছো নেকি? একোতো লিখা নাই, কুৱেশ্যনত যি কৈছে সেই লিখিছো। এনে কৈছে যদি এৰ দৰমহা বিতকৈ 30 বেছি, 30% বেছি, এৰ দৰমহা বিতকৈ 30% বেছি, ইয়াত যদি 100 টকা, ইয়াৰ 130 টকা, তেন্তে বিৰ দৰমহা এতকৈ কিমান শতাংশ কম? আমাক কৈছে বিৰ দৰমহাৰ কথা কৈছে। এইবাৰ বিৰ দৰমহা এতকৈ, প্ৰথমতে আমাক কৈছে, প্ৰথমতে চোৱা দেই, কাৰ তুলনাত কৈছে? প্ৰথমতে কৈছে যদি এৰ দৰমহাৰ কথা কৈছে, বিতকৈ মানে বিৰ তুলনাত কৈছে, বিতকৈ বেছি। তাৰপাছত আমাক কি কৈছে চোৱা, বিৰ দৰমহা এতকৈ মানে এৰ তুলনাত। আমাক যাৰ তুলনাত সুধে, আমি যেতিয়া পাৰ্চেন্টেজ উলিয়াব যাওঁ ন, আমি যাৰ তুলনাত সুধে সি সদায় তলত লিখিব লাগে। এতিয়া বিৰ তুলনাত কৈছে ন, এতকৈ বুলি কৈছে, চোৱা এতকৈ, এতকৈ মানে কি? এৰ তুলনাত। তো এৰ দৰমহাটো আমি তলত লিখিম 130। এ পাই 130 টকা, আৰু এতকৈ বিৰ কিমান কম? বিয়ে কম পাই, 30 টকা কমকৈ পায়। চোৱাচোন ইয়াতে, এ যদি 130 পায়, বিয়ে কিমান পায়? 100 টকা, মানে 30 টকা এটা কমকৈ পায়। ইনটু 100 কৰি দিয়া, পাৰ্চেন্টেজ ওলাই গ'ল, জিৰ' কাট থৈ 30 10 গুণ, আকৌ 300 আহি গ'ল ওপৰত, 300 ডিভাইডেড বাই 13। 13 কাটিলে 13 2 গুণ 26, 4 2 গুণ 40, 13 3 গুণ 39, 1/13%, ঠিক আছে। 23 1/3 অপশন চোৱা, অপশন চালে গমে পাই যায় এইটো আহি যাব 23.1%। ওকে, ডান। এইখিনি কৰিলে আমি এপ্ৰক্সিমেটলি এনসাৰটো গমে পাই গৈছো, 23 আহিব। তো 23 কাৰেক্ট এনসাৰ হৈ গ'ল। কাৰেক্ট টু 1 ডেচিমেল প্লেচ বুলি কৈছে, আমি ইমান ডেচিমেল ওলাবই নাযাওঁ, আমি এইটো কৰিলেও কৰিব পাৰো, 10 আহিলেতো নাযাব, 100 আহিব লাগিব, ঠিক আছে। 0 টাইম যাব, তো 0ৰ পৰা আৰু 1 এটা বঢ়াই দিছে, বেলেগ একো নাই ইয়াতে। 100 হলে 13 8 গুণ হ'ব ন, 13 8 গুণ। ওকে, নেক্সট আমি এইটো ষ্টাৰ্ট কৰিছো। এইটো কি কৈছে চোৱা, ইয়াতে কৈছে দ্য ভেলু অফ এ মটৰচাইকেল depreciates every year by 4%। এইটো কুৱেশ্যনত যদি তোমালোকে মন কৰা, ইয়াতে তোমালোকে দেখিবা এই কুৱেশ্যনটোত সকলোকে মই অলৰেডি কৈ থৈ দিছো দেই। যদি তোমালোকে কুৱেশ্যন বিলাক প্ৰেক্টিচ কৰি আছা, এবাৰ পজ কৰিবা ভিডিঅটো। মই ডাইৰেক্টলি কৰি গৈ আছো, তোমালোকৰ যাতে বেছি টাইম ৱেষ্ট নহয়, ঠিক আছে, টাইম ৱেষ্ট নহয়। ওকে, নেক্সট ইয়াতে কৈছে দ্য ভেলু অফ এ মটৰচাইকেল depreciates every year by 4%। মনত ৰাখিবা, যদি এনেকুৱা কুৱেশ্যন আহে যিবিলাক কুৱেশ্যনত কিবা এটা বস্তুৰ দাম কণ্টিনিউয়াছলি কমি গৈ আছে, বা পপুলেশ্যন, ঠিক আছে, এটা কাউন্ট্ৰি এখন আছে, এটা গাঁও এখন আছে, টাউন এখন আছে, য'ত পপুলেশ্যন বৃদ্ধি পাই গৈ আছে, এইবিলাক সদায় কণ্টিনিউয়াছ ৱেট হয়, ঠিক আছে। এনেকুৱা নহয় যে এইবাৰ যদি 2জন মানুহৰ পৰা 3জন হৈছে নেক্সট ইয়াৰ, তাৰে নেক্সট বাৰো এজনে বাঢ়িব, তেনেকুৱা নহয়।
যদি এখন গাঁৱত এবাৰ যদি 10 জন মানুহ আছে আৰু সেই 10 জন মানুহৰ পৰা এজন মানুহ বাঢ়ি গৈছে ঠিক আছে গাঁওখনৰ পৰা 10 জন মানুহ আছিলে তাৰ পৰা এজন মানুহ বাঢ়ি গৈছে তেতিয়াহ'লে নেক্সট ইয়াৰ কি হ'ব নেক্সট ইয়াৰ এজন মানুহ নাবাঢ়ে বেছিকৈ বাঢ়িব এনেকুৱা টাইপৰ কথা আহে ঠিক আছে এতিয়া নেক্সট আৰু কি আমি মনত ৰাখিব ডেপ্ৰিচিয়েট গাড়ীৰ দাম চোৱা গাড়ীৰ দামটো অবভিয়াছলি ভাবি লোৱা সকলোৱে এখন গাড়ী কিনিছে যিমানে ভিডিঅ'টো চাই আছে আজি 5000 মানুহে চালে 5000 মানুহে ঠিক আছে সকলোৱে এখন গাড়ী লৈছে তোমালোকে গাড়ীখনৰ দাম হৈছে 10 লাখ টকা এই 10 লাখ টকাৰ গাড়ীখন তোমালোকে যেতিয়া কিনিবা তাৰ পৰা এক বছৰ পিছত গাড়ীখনৰ দাম কিমান হ'ব নিজৰে মনতে কোৱাচোন কি হ'ব এক বছৰ পিছত গাড়ীখনৰ দাম মিনিমাম 2 লাখ টকা কমিব চিয়ৰ নে ডান যিকোনো বস্তু এটা ছেকেণ্ড হেণ্ড হোৱাৰ লগে লগে দাম কমিছে মিনিমাম 2 লাখ টকা যিমানে ভাল নহওক কিয় গাড়ীখন তো গাড়ীখনৰ দাম হৈ গ'ল 8 লাখ টকা ঠিক আছে এতিয়া গাড়ীখনৰ দাম যে এক বছৰ পিছত 8 লাখ হ'ল কিন্তু এভৰি ইয়াৰ তেনেকুৱা নহয় প্ৰথম বছৰত যদিও 2 লাখ কমিছে ছেকেণ্ড বছৰত ইমান নকমে ছেকেণ্ড বছৰ কমকৈ কমিব থাৰ্ড ইয়াৰত আৰু কমকৈ কমিব কিয় যদি প্ৰথম বছৰত 2 লাখ কমে ছেকেণ্ড বছৰতো 2 লাখ কমে থাৰ্ড ইয়াৰতো 2 লাখ কমে 4 বছৰ বা 5 বছৰ পিছতচোন গাড়ীখন দামেই নাথাকিব 4 বছৰ পিছতচোন গাড়ীখন 2 লাখত বিক্ৰী কৰিব তেনেকুৱাতো নহয় ন গাড়ীখন দামটো ইমান নকমে ঠিক আছে বুজি পাই আছা সকলোৱে তো ডেপ্ৰিচিয়েট যেতিয়া হয় না দামটো কমি যেতিয়া যায় ন অনুক্ৰমে কমকৈ কমিব প্ৰথমতে বহুত কমি যাব তাৰপিছত অলপমান কমকৈ কমিব এতিয়া চোৱা বজাৰত কোনোবাই কিবা চব্জি বিক্ৰী কৰিব নিছে ঠিক আছে চব্জিৰ দাম যেতিয়া বজাৰত গৈ পাইছে 100 টকা আছিলে কিন্তু বজাৰ যেতিয়া খতম হ'বলৈ হৈছে টাইম আহিছে তেতিয়া বজাৰত বস্তুটোৰ দাম বনাই দিলে 10 টকা ঠিক আছে এতিয়া 10 টকাতকৈ আৰু কি কমিব তাতকৈ কমাটো পচিবল নহয় ন তাতকৈ ঘৰত নি পেলাই ঘৰত যদি কোনোবা কিবা গৰু চৰু আছে গৰু চৰু খুৱাই দিব তেনেকুৱা কথা হয় নে তো সেইকাৰণে এটা মিনিমাম প্ৰাইচ এটা থাকিবই বস্তু তাতকৈ কমি নাযায় তো সেইকাৰণে আমি যদি এনেকুৱা সিচুৱেশ্যন এটা আহে যে এভৰি ইয়াৰ ডিক্ৰিজৰ কথা কৈছে ডেপ্ৰিচিয়েট হৈছে দাম এটা কমি গৈছে আমি সাকসেসিভ কেছ ইউজ কৰিব পাৰো বা নেট এফেক্ট কি হয় নেট এফেক্টৰ ফৰ্মুলা মই অলৰেডি ক'লো a + b প্লাস ab by 100 ঠিক আছে এইটো ফৰ্মুলা ইউজ কৰিব পাৰিম আৰু লগতে তোমালোকে সাকসেসিভ কেছ কৰিব পাৰা 4% মানে কি 4% মানে হৈছে 1/25 সকলোৱে জানা 1/25 4% মানে হৈছে 1/25 এটা যদি এইটো সলভ কৰো 25 ৰ পৰা কিমান হ'ব 25 ৰ পৰা 24 হ'ব কাৰণ আকৌ কি হ'ব আকৌ 25 ৰ পৰা 24 হ'ব কাৰণ এটা 4% দুবাৰ কিয় কৰিলো কাৰণ ইয়াতে কি কৈছে 2 ইয়াৰ্স 2 বছৰৰ কাৰণে দামটো কমিব আৰু প্ৰেজেন্ট ভ্যালু কিমান বুলি কৈছে প্ৰেজেন্ট ভ্যালু হৈছে এইটো ঠিক আছে তো কিমান হ'ব ইয়াতে আহি গ'ল 625 ইয়াতে আহি গ'ল 576 ডান আমি এটা গম পালো যে কি কৈছে কোৱেশ্চন আকৌ কৰিলা এখন মটৰচাইকেলৰ মূল্য প্ৰতি বছৰ 4% কমে 2 বছৰৰ পিছত ইয়াৰ মূল্য কিমান হ'ব যদিহে বাইক বৰ্তমান মূল্য 70000 টকা হয় তো আমি কি কৰিম আমি এই 625 যিটো আছে ন 625 is equal আমি লিখি দিম 75000 বুজি পাই আছা 75000 লিখি দিম এটা যে 25 ৰে কাটি দিও 25 5 গুণ 125 25 গুণ 625 আৰু এইটো কাটিলে 25 3 গুণ 75 এটা 3000 আহি গ'ল আকৌ কাটিব পাৰিম 25 ৰে এইটো কাটিলো এবাৰ আৰু এইটোক যদি আমি 25 ৰে কাটিব লগা হয় কিমান যাব একবাৰ যাব 25 2 গুণ 50 120 ঠিক আছে তো 1 ৰেশিও এক অনুপাতৰ ভ্যালু আহি গ'ল 120 আমাক উলিয়াব কি দিছে আমাক the value of motorcycle depreciates every year কি কৈছে আমাক উলিয়াব কি দিছে এখন মটৰচাইকেলৰ মূল্য প্ৰতি বছৰ 4% কমে 2 বছৰ পিছত ইয়াৰ মূল্য কিমান হ'ব 2 বছৰ পিছত ইয়াৰ মূল্য কিমান হ'ব অৰ্থাৎ 2 বছৰৰ পিছত মূল্য কিমান 576 576 উলিয়াব লাগে তো ইয়াতে এটা 576 পূৰণ কৰি দিয়া 576 ঠিক তেনেদৰে ইয়াতে এটা 576 পূৰণ কৰি দিয়া 576 পূৰণ কৰিলে কিমান হ'ব 12 6 গুণ 72 2 7 থাকি গ'ল 12 7 গুণ 84 84 আৰু 7 কিমান হ'ল 7 4 11 91 1 9 থাকি গ'ল 12 5 গুণ 60 60 নহয় 69 আৰু ইয়াতে 0 এটা 69120 আমাৰ কারেক্ট आंसर আহি যাব সি আমাৰ কারেক্ট आंसर আহি গ'ল ঠিক আছে তোমালোকে ক্যালকুলেটৰ ইউজ কৰিবা যদি তোমালোকৰ বেছি কনফিউজন লাগি থাকে এটো বাৰু সলিউশন নহয় ক্যালকুলেটৰ ইউজ কৰাটো প্ৰেক্টিস কৰিবা ঠিক আছে লাহে লাহে ঠিকই হৈ আহিব সব নেক্সট কোৱেশ্চন ফালে আহিছে এটো কোৱেশ্চন এটা কি কৈছে চোৱা এটা তোমালোকে যদি মন কৰা ইয়াতে দেখিবা if 22% of x আমাক কৈছে 22% of x is equal 30% of y then y is to x is equal to okay তাহলে 2% of x মানে কি চোৱা এটা মই যদি 22 লিখো divided by 100 আহিব into x আহিব is equal কি আহিব 30 divided by 100 আহিব into y আহিব ক্লিয়াৰ এটা 100 ডাইৰেক্টলি কাট খাই গ'ল না নাই এটা আছে 22 এটা আছে 30 y অৰ্থাৎ এনেকুৱা আছে 22x is equal 30y এটো যদি তোমালোকে কাটি দিয়া ইয়াতে আহিব 15 ইয়াতে আহিব 11 অৰ্থাৎ ফাইনালি আকৌ আমি কম কি 11x সমান 15y আমি এতিয়া ইয়াৰ পৰা কি উলিয়াব লাগে আমি x is to y উলিয়াব লাগে মই তোমালোকক কৈছিলো যে যেতিয়া অনুপাত উলিয়াব লগা সিচুৱেচন আহে x আৰু y ৰ অনুপাত উলিয়াব লাগে আমি কি কৰো x ৰ কাষত লগ হৈ থকা সংখ্যাটো উলুটাই দিও অৰ্থাৎ x ৰ কাষত কোন আছে 11 আছে 11 আমি লিখিম 1/11 আৰু ইয়াকে লিখিম 1/15 তাৰপিছত এইটো ক্ৰস মাল্টিপ্লিকেশন কৰিলে ইয়াতে আহি যাব 15 ইয়াতে আহিব 11 এইটো আহি গ'ল ফাইনাল ৰেশিও আমাক কোৱেশ্চনত কি কৈছে চোৱা কোৱেশ্চনত কৈছে y is to x মনত ৰাখিবা আমাক y is to x কৈছে এইখিনি বস্তু আমি কেয়াৰ ৰাখিব লাগিব
আমাৰ অপচনৰ ইয়াতে যদি তোমালোকে মন কৰা আমাৰ কাৰেক্ট অপচন এইটোৰ লগত মিলি গৈছে ডাইৰেক্টলি, কিন্তু এইটো ৰং হৈ যাব। এইটো যদি কৰি দিয়া ন এইটো ৰং হৈ যাব। আমাক কৈছে y is to x, আমাৰ x is to y উলিয়াব দিয়া নাই। x is to y হে 15 is to 11, y is to x কিমান হ'ব 11 is to 15। ক্লিয়াৰ, ডান। তো কাৰেক্ট এনসাৰ আহি যাব 11 is to 15 অপচন ডি। মই তোমালোকক আগতেও কৈছিলো যে এক্সামত এনেকুৱা ধৰণৰ সিচুৱেচন আহিবই। এক্সামত এক্সামিনাৰে কি কৰে, ভুলকৈ কুৱেশ্যনটো সলভ কৰে, ভুলকৈ সলভ কৰি পেলাই যিটো এনসাৰ আহিছে ন সেইটো এনসাৰ অপচন এত ৰাখি দিয়ে, যাতে তোমালোকৰ কনফিউজন হয়। এনেকুৱা নোপোৱা যে গোটেইকেইটা এনসাৰে একদম ইনকাৰেক্ট, কোনোবা এটাহে মিলিল, তেনেকুৱা নহয়। তোমালোকৰ কেতিয়াবা ভুল হলেও এনসাৰৰ লগত মিলি যায় ধুনীয়াকৈ। সেইটো কিহৰ কাৰণে মিলে, কাৰণ এনেকৈ ভুলকৈ কৰি পেলাই অপচনটো দি থৈ দিয়ে। বুজি পালা? ওকে, অকমান কেয়াৰফুল থাকিবা, অপচন এইটো ডাইৰেক্টলি মাৰি নিদিবা, এবাৰ দুবাৰ চেক কৰিবা বস্তুটো কি হয়। ওকে, নেক্সট কুৱেশ্যনৰ ফালে আহিছো। এইটো কুৱেশ্যন, এইটো ইলেকশ্যনৰ বেছ কুৱেশ্যন হয়। ইন এন ইলেকশ্যন কেণ্ডিডেট এক্স গট 70% অফ ওভাৰঅল ভেলিড ভোট। 70% ওভাৰঅল ভেলিড ভোটৰ পাইছে, ঠিক আছে। ভেলিড ভোট যিমান আছে তাৰে 70% পাইছে এক্স নামৰ কেণ্ডিডেট জনে। If 20% of the overall votes were declared invalid. ওকে, সো আমি এতিয়া ইলেকশ্যনৰ যেতিয়া কুৱেশ্যন আহে আমি কি কৰো, আমি জেনেৰেলি আমি ডায়াগ্ৰাম এটা বনাই লওঁ। আমাৰ এতিয়া 100% ভোট থাকে সদায়, টোটেল ভোট সদায় 100%, আৰু ইয়াৰে 20% ভোট কি হৈছে, 20% ভোট ইনভেলিড। এটা কৈছে ন 20% of the overall votes were declared as invalid, ঠিক আছে। এটা কৈছে এটা নিৰ্বাচনত এক্স নামৰ প্ৰতিনিধিজনে মুঠ বৈধ ভোটৰ 70% পালে, বৈধ ভোটৰ 70%, ঠিক আছে। যদি 20% অবৈধ ভুল হৈছে, তেতিয়াহ'লে বাকি 80% কি হ'ব, 20% যদি ভুল হৈছে বাকি 80% হৈ যাব বৈধ, ঠিক আছে, ভেলিড ভোট। আৰু এই ভেলিড ভোটৰ 70% অৰ্থাৎ 80ৰ 70%, ঠিক আছে। মানে এই ভেলিড ভোটৰ 70% কোনে পাইছে, এক্স নামৰ মানুহজনে পাইছে। তো কিমান হ'ব 56%, ঠিক আছে। 8 7 গুণ 56। 56% কোনে পালে, এক্স নামৰ মানুহজনে, অৰ্থাৎ বাকি কিজনে কিমান পাব, যদি 70% এজন মানুহে পাইছে বাকি কিজনে কিমান পাব 30%। কিহৰ 30, 80ৰ 30%, বুজি পালানে, 80ৰ 30%। এইটো হৈছে ভেলিড ভোটৰ। যেতিয়া এক্সামত মেনশন কৰিব যে ভেলিড ভোটৰ 30%, তো আমি এইখিনি বস্তু কৰিবই লাগিব। তো ইয়াতে আহিব 24%। তো আনজন মানুহে পাইছে 24%, এজনে পালে 56%, ইনভেলিড ভোট 20%। আমি ডায়াগ্ৰাম হৈ এতিয়া আমাৰ কুৱেশ্যনত কি কৈছে চোৱা, কুৱেশ্যনো কৈছে এণ্ড দ্য টোটেল নাম্বাৰ অফ ভোটছ ইজ 64,000। 64,000 আছিলে টোটেল, মানে 100% সমান 100% সমান 64,000। 100% ইকুৱেল যদি 64,000 হয়, 1% ইকুৱেল কি হ'ব, 1% ইকুৱেল আহিব 640। 1% ইকুৱেল কি আহিব 640। আৰু 1%ৰ ভেলু যদি 640 হয়, দেন ফাইণ্ড দ্য নাম্বাৰ অফ ভেলিড ভোটছ। ভেলিড ভোট উলিয়াব দিছে, পোল ইন ফেভাৰ অফ দ্য কেণ্ডিডেট। ইন ফেভাৰ অফ দ্য কেণ্ডিডেট যদি 1%ৰ ভেলু যদি 640 হয়, এই যোনজনে জিতিছে ইন ফেভাৰ অফ দ্য candidate, then find the number of the valid votes polled in favor of the candidate. Okay, তেন্তে প্ৰতিনিধিজনে পোৱা বৈধ ভোটৰ প্ৰতিনিধি মানে আদাৰ কেণ্ডিডেট হ'ব লাগিছিল চাগে। কি আহে চাই লওঁ বাৰু। এৰে 1% ইকুৱেল 640 আছে, 1% ইকুৱেল 640 হলে আমি 56% টো ওলাই লওঁ। 1% ইকুৱেল যদি 640 হয়, 56% মানে কিমান হ'ব, 640 ইনটু 56। তো 56ৰে পূৰণ কৰিলে কিমান আহিব, ইয়াতে 0 থাকি গ'ল, 4 থাকি গ'ল, 39, 0 আহি গ'ল, 0 আহি গ'ল, আৰু 32। এইখিনি কৰিলে 0 4 8 5 3 35840। 35840 এটা আমাৰ অপচন আছে। যদি এজনে যদি 35840 পায়, আনজনে কিমান পাব, আনজনে পাব 24%। 24% মানে কি, 24% মানে আমি 650 লগত 640 লগত 24 পূৰণ কৰিব লাগিব। তো 24 4 গুণ কিমান হ'ব, 48 2 গুণ 96 6 হাতে গ'ল 9 থাকিল, 24 6 গুণ কিমান হ'ব, 48 3 গুণ 154। 154ৰ লগত 9 এড কৰিলে কিমান হ'ব, 163। 163 16,360। 16,360 ভোট কোনে পাব, 16,360 ভোট পাব আমাৰ আনজন প্ৰাৰ্থীয়ে। তো অপচনত বাৰু আমাৰ বৈধ ভোটৰ কথা কৈছে, যোনজন কেণ্ডিডেটে নিৰ্বাচনত জয়ী হৈছে। জয়ী কোনে হৈছে, এক্স ভোট পোৱা যায়। তো এক্স ভোট কোনে পালে 35,000। এইটো 35,840। অপচন এ আমাৰ কাৰেক্ট হৈ যাব, ঠিক আছে। অপচন এ আমাৰ কাৰেক্ট হৈ যাব। ওকে, নেক্সট কুৱেশ্যনৰ ফালে আহিছো। এইটো কুৱেশ্যন চাগে সকলোৱে বুজি পালা। এতিয়া আমাক ভেলিড ভোটৰ বুলি কোৱা কাৰণে এই ষ্টেপটো কৰিব লগা হৈছে। এই ষ্টেপটো ইম্পৰ্টেন্ট হয়। এই ষ্টেপটো যদি তোমালোকে পাৰিলে বাকিখিনি বহুত বেছি ইজি হয়। নেক্সট কুৱেশ্যনৰ ফালে আহিছো। এইটো কুৱেশ্যন এতিয়া কি কৈছে, এ ওমেন আৰ্নছ rupees 1,000 পাৰ ডে। আফটাৰ সাম উইকস she earns rupees 1,160 পাৰ ডে, ঠিক আছে। 1,160 টকাকৈ ইনকাম কৰে। প্ৰথমতে এজন মহিলাই কি কৰিছে, 1,000 পাৰ ডে ইনকাম কৰিছিল। তাৰপাছত কি কৰিছে, after some weeks she earns rupees 8। by how much percentage did her earning increase? earning কিমান বাঢ়িছে, so আগতে আছিলে 1,000 টকা,
আগতে আছিলে 1000 টকা কিমান বাঢ়িছে 160 টকা বাঢ়িছে কাৰ তুলনাত বাঢ়ে দৰমহা সদায় বাঢ়ে আগৰ তুলনাত ঠিক আছে এইখিনি ক্যালকুলেট কৰিলে কাৰেক্ট আনসাৰ আহি গ'ল 16% তো 16% তাই ছোৱালী মহিলাজনীৰ দৰমহাটো বাঢ়িছে নেক্সট এডুকেশ্যন চোৱা এতিয়া এটা কি কৈছে শচীন স্কোৰড 120 ৰান শচীনে 120 ৰান স্কোৰ কৰিছে 6টা বাউণ্ডাৰী মাৰিছে 120 ৰান কোবাইছে তাৰ ভিতৰত 6টা বাউণ্ডাৰী মানে 6টা 4 6 পূৰণ 4 24 ৰান কোবাইছে আৰু 4টা 6 মানে ইয়াতেও 24 ৰান আহিব 6 4 গুণ 24 ন তো 24 রান কি হল বাউন্ডারি মানে 48 রান 48 রান যদি বাউন্ডারি হয় বাকি খিনি কি হয় বাকি 72 যেটো রান আছে 72 রান হইছে দৌৰি পেলাই লৈছে ঠিক আছে 72 রান দৌৰি পেলাই লৈছে 48 রান কি কৰিছে 4 আৰু 6 মাৰিছে নেক্সট আমাক কি কৈছে what percentage of his total score did he make by running between the wickets আমাক কৈছে কিমান শতাংশ তেওঁ উইকেটৰ মাজত দৌৰি সংগ্ৰহ কৰিছে কিমান শতাংশ উইকেটৰ মাজত দৌৰি তো উইকেটৰ মাজত দৌৰি পেলাই 72 ৰান লৈছে কিমান শতাংশ বুলি কৈছে তো পার্সেন্টেজ উলিয়াবলৈ হলে কি কৰিব লাগে যাৰ তুলনাত কৈছে সেইটো তলত আহিব ন আৰু ইনটু 100 দ্যাটস ইট হৈ গল 12 6 গুণ 72 তো 60% আমাৰ কারেক্ট আনসার আহিব ঠিক আছে 60% আমাৰ কারেক্ট আনসার আহি গল অপশন সি তো কবলৈ গলে কোৱেশ্চনৰ আনসার ইজিলি ওলাই আছিলে ইয়াতে জাস্ট আমি কি কৰিব লাগে কিহৰ পার্সেন্টেজ সুধিছে আমাক কৈছে দৌৰি পেলাই লোৱা ৰানৰ পার্সেন্টেজ দৌৰি পেলাই ৰান কিমান লৈছে 72 ৰান মানে এই যে ৰানটো ললেতো কিহৰ ওপৰত এই ৰানখিনি আছে টোটেল ৰানৰ ওপৰত টোটেল ৰানৰ ভিতৰত 72 ৰান ইনটু 100 কিয় কৰিছো পার্সেন্টেজ উলিয়াব দিয়া কাৰণ নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো এনে কি কৈছে in a class of 60% if 60% of the students are boys and the number of girls is 36 আমাক কৈছে 60% of the student boys 60% যদি লৰা হয় 40% কি হ'ব 40% ছোৱালী হ'ব কাৰণ টোটেলটো 100% থাকিব ন তো এই 40% কি ইকুৱেশন কৈ দিছে 36 জনী ছোৱালী আছে তো ইয়াৰ পৰা যদি আমি ক্যালকুলেট কৰো কি হ'ব 10% ওলাব পাৰিম নে নাই 10% পাৰিম নে নাই 4 ৰে কাটি দিয়া 4 10 গুণ 40 4 ৰে এইটো হৰণ কৰিছো 4 10 গুণ 40 আৰু 4 9 গুণ 37 ঠিক আছে 10% ইকুৱেল 9 ওলাই গল দশমিকটো ওলাব পাৰিলো হেতেন দশমিকটো ওলোৱা নাই ঠিক আছে দেন হাউ দেন কি কৈছে দেন দ্য নাম্বাৰ অফ বয়জ ঠিক আছে লৰাৰ সংখ্যা কিমান হ'ব তো 10% যদি 9 হয় 10% ৰ ভ্যালু 9 ৰ সমান আমাক লাগে 60% পূৰণ 6 কৰি দিয়া পূৰণ 6 তো 9 6 গুণ 54 আমাৰ কারেক্ট আনসার আহি গল দ্যাটস ইট ডান ওকে সকলোৱে পাৰি আছে সকলোকে এটাই এডভাইস দিও বেছি টেনশন লব নালাগে এক্সামৰ কাৰণে তোমালোকক কি কম আৰু অলৰেডি কৈ আছো ক্যাপচুলখন গোটেইখিনি কৰা গোটেইকেইটা কোৱেশ্চন বুজি পাই কৰা এটা এইটো কোৱেশ্চন এনেই কৰাৰ কথা নাহে ভালকৈ বুজি পেলাই কৰা এইটো কিয় লিখিলো 40% কেনেকে আহিল এক্সামৰ এনেকুৱা সিচুৱেচনে আহিব তো তোমালোকে যাতে এইখিনি বস্তু নিজৰ ফালৰ পৰা কৰিব পাৰা এইখিনি কৰিব পাৰিলে মানে মই আকৌ দেখাম এইবাৰ এক্সাম গল এক্সাম যোৱাৰ পিছত মই কৈছো যে ক্যাপচুলখনৰ পৰা গোটেইখিনি কোৱেশ্চন আহিছিল নেক্সট আকৌ মই সেইটোৱে ক'ব লগা হ'ব যে তাৰ পৰাই আছিলে তোমালোকে নোৱাৰিলা তো বি কেয়াৰফুল গোটেইখিনি কোৱেশ্চন ভালদৰে সলভ কৰা গোটেইখিনি কোৱেশ্চন বুজি লোৱা এক্সামত এইখিনি আহিব এইখিনি কৰিলে হ'ব নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো মানে ওভাৰঅল যিখিনি চোৱা ক্যাপচুল তো আছিলে বেমাৰ ঠিক আছে ক্যাপচুল তোমালোকৰ মেথছত দুৰ্বলতা আছিলে ঠিক আছে মেথছ নোৱাৰো মেথছত কি হয় খেলি মেলি লাগে তো তাৰ কাৰণে এটা দৰব এটা ওলাই দিছে এই দৰবটো তোমালোকে খাই ল'লা আলটিমেটলি তোমালোকৰ যিমানটো ওয়াৰ্ষ্ট হ'ব লাগিছিল সেইটো কেতিয়াও নহয় ভালেই হ'ব ঠিক আছে আউট অফ 30 কোৱেশ্চন এটলিষ্ট 25 কোৱেশ্চন কৰিবা 25 কোৱেশ্চন কৰিলা মানে কি যোৱাবাৰতকৈ বহুত ইমপ্ৰুভমেন্ট ন যদি তোমালোকে ইয়াৰে আগৰবাৰ মাত্ৰ 5টা কোৱেশ্চন কৰিছা মাত্ৰ 2টা কোৱেশ্চন পাৰিছা 7টা কোৱেশ্চন কৰিছা 10টা কোৱেশ্চন কৰিছা কিন্তু এইবাৰ যদি 25 কোৱেশ্চন কৰিব পাৰি আছে কিমান ইমপ্ৰুভমেন্ট হ'ব হয় না নাই কিমান পার্সেন্টেজ ইনক্রিজ হল নিজৰ স্কিলটো তো সেইটোৱে কথাৰ ওপৰত ফোকাস কৰিবা বহুত বেছি ভাবি থকাৰ প্ৰয়োজন নাই in an assembly election a candidate got 55% of the total valid vote total valid voter 55% পাইছে total valid voter 2% of the total votes were declared as invalid 2% 2% ভোট ইনভ্যালিড কৰি দিছে মানে ডায়াগ্ৰাম যদি মই বনাও ইয়াতে 100% আছিলে টোটেল আছিলে 100% 2% ভোট ইনভ্যালিড মানে 98% কি হ'ব 98% হৈ যাব আমাৰ ভ্যালিড ভোট আৰু তাৰ পৰা 55% কি হয় ইয়াৰে 55% হৈছে আমাৰ এজন ক্যান্ডিডেটে পাইছে ঠিক আছে এ ক্যান্ডিডেট গট 55% অফ দা টোটেল ভ্যালিড ভোট মানে ভ্যালিড ভোটৰ 55% তো মই ইয়াতে লিখিব পাৰিম 98 ৰ 55% 98 ৰ 55% যদি এজনে এইটো পাইছে আনজনে কিমান পাব আনজনে 98 ৰ কিমান পাব 45% পাব কাৰণ চোৱা 55% পালে এজনে পাইছে 55 মানে বাকিজনে কিমান পাব ৰৈ যোৱাখিনি ৰৈ কিমান গৈছে 55% ৰ পৰা 100 ৰ পৰা 55 গলে 45% তো 45% পাব আনজন ক্যান্ডিডেটে নেক্সট আমাক কি কৈছে চোৱা নেক্সট আমাক কৈছে এটা টোটাল নাম্বাৰ অফ ভোটস ইজ 10000 1,04,000 1,04,000 is total vote তো আমি ইয়াতে লিখিম 1,04,000 1,04,000 is total vote তো ইয়াৰ পৰা যদি আমি ক্যালকুলেট কৰো আমি গম পাই যাম 1% ইকুৱেল হৈছে 1040 1% ইকুৱেল হৈছে 1040 1% অফ ভ্যালু হৈছে এইটো 1% অফ ভ্যালু যদি এইটো হয় এটা মই এখিনি কিয় সলভ কৰা তোমালোকে ভাবি আছা চাগে এখিনি কিয় সলভ কৰা নাই এখিনি সলভ কৰা নাই কিয় কাৰণ ক্যালকুলেশন টান লাগিছে বুজি পাইছা না ক্যালকুলেশনটো অকমান টান লাগিছে তো আমিও এক্সামত এনেকৈ কৰো যদি টান লাগে থৈ দিও এইটো পিছত দেখা যাব লাগে নে নালাগে বা এটো কৰি পেলাই লম তাৰ পিছত বোলে ইউজে নহল এটো
পইণ্টটো বুজি পাই আছা ইউজৰ লগত কথা ন ইউজ নহলে এনেই টাইমটো গ'ল তো কৰা নাই সেইকাৰণে এনেই লিখি থৈ দিছো ইয়াতে নেক্সট আমাক কি কৈছে দেন দ্য নাম্বাৰ অফ ভেলিড ভোটছ পোল ইন ফেভাৰ অফ দ্য কেণ্ডিডেট মানে এই যোনজন মানুহে ভোট পাইছে 55% এই মানুহজনে কিমান ভোট পাইছে মানে আমি কি কৰিব লাগে 1% মানে হৈছে এইটো আমি উলিয়াব লাগে 98 ৰ 55% 98 ৰ 55% আমি ওলাব লাগে আৰু সেইটো ইয়াৰ লগত পূৰণ কৰিব লাগে দ্যাটছ ইট তো এতিয়া আমি এইখিনি সলভ কৰিব লাগে দ্যাটছ এইখিনি সলভ কৰিলে কিমান আহিব 98 আছে 98 into 55% মানে কি হয় 55% মানে আহিব 55/100 এইটো কিহেৰে কাটিম 5ৰে কাটি দিয়া এইটো 11 বাৰ 5ৰে এইটো কাটি দিয়া 20 বাৰ ঠিক আছে তাৰপিছত আৰু যাব নেকি এইটো 20ৰে যাব নহয় এইটো মই 2ৰে কাটিব পাৰিম 2ৰে কাটিলে এইটো 10 বাৰ গ'ল 2ৰে কাটিলে 2 4 গুণ 8 2 9 গুণ 18 এইটো 49 আৰু 11 আছে তলত আছে 10 মানে আলটিমেটলি আমি ক'ব পাৰো যে ইমান পাৰ্চেন্টেজ 11ৰে পূৰণ কৰিলে কিমান হ'ব 11 9 গুণ 99 9 থাকি গ'ল 11 9 গুণ 99 9 থাকি গ'ল 11 4 গুণ 44 44 ৰ লগত 9 এড কৰিলে কিমান হ'ব 44 ৰ লগত 9 এড কৰিলে 53 আহিব divided by 10% ইমান পাৰ্চেন্টেজ বুলি কৈ দিলো ইমান পাৰ্চেন্টেজ বুলি কৈ দিলো ঠিক আছে আৰু এইটো যদি আৰু অকমান সলভ কৰি দিও তেতিয়ালে দেখিম আমি 53.9% 53.9% আমাৰ হৈছে এই এজন মানুহে পোৱা ভোট ঠিক আছে এজন প্ৰাৰ্থীয়ে কিমান ভোট পাইছে এইটো হৈছে 53.9% এইটো কৰাৰ কাৰণে টেকনিক বাৰু ধেৰ আছিলে টেকনিক ধেৰ বুলি মই কিয় ক'লো চোৱা আমি 98 ৰ পৰা আমি 50% বুলি ক'লে তাৰ আধা ডাইৰেক্ট কৰি দিব পাৰো 98 ৰ আধা কিমান 98 ৰ আধা 48 হয় নে নাই 49 98 ৰ আধা হৈছে 49% এইটো কেনেকৈ সলভ কৰি আছো এইটো কৰাৰ কাৰণে মই ওপৰত অকমান লিখি দিছো আমি কি কৰিছো ডাইৰেক্টলি এইটো উলিওৱা নাই আমি ডাইৰেক্টলি 55% উলিওৱা নাই আমি প্ৰথমতে 50% উলাম তাৰে লগত 5% এটা যোগ কৰি দিম এইটো টেকনিক যদি আমি 50% উলাও ডাইৰেক্টলি ক'ব পাৰিম 98 ৰ আধা 49% তাৰ লগত কি যোগ হ'ব 5% এতিয়া 98 ৰ 1% মানে 1% মানে হৈছে 0.9 1% মানে হৈছে 0.9 0.9 1% মানে যদি 0.9 হয় 5% মানে কিমান হ'ব 9 5 গুণ 45 আৰু 4.5% এইটো যোগ কৰি দিয়া 49.4.5 কিমান হ'ব 49.4.5 তো এপ্ৰক্সিমেটলি আমাৰ কিমান আহি যাব 53.5 ইয়াতে তেতিয়ালে ক্যালকুলেশন মিস্টেক হৈছে নেকি হোৱাটো নাই ওকে এপ্ৰক্সিমেটলি থাকে আহিছে ইয়াতে এপ্ৰক্সিমেটলি আহিছে চাগে এইটো আধা কৰিলে কিমান হ'ব 2 9 গুণ 18 2 4 গুণ 8 19 9 ঠিকেই তো আছে 49% আহিব 49% আৰু তাৰ লগতে আমি কি কৰিলো 50% ললো 49 আৰু 5% ওলাব লাগে 5% কাৰ ওলাম 98 আচ্ছা 98 মানে 0.98 ঠিক আছে এটা 8 এটা আছে 0.98 আৰু 8 থকা কাৰণে ইয়াতে আকৌ আমাৰ বেছিকৈ আহিব 4.5 ৰ জায়গাত এটা 4.9 আহিব ওকে ডান অকমান ক্যালকুলেশন এৰৰ কিহৰ কাৰণে আছিলে ইয়াতে 0.9 আছিল ন ইয়াতে 0.98 আহি যাব 0.98% বাৰু নেক্সট আমি কি কৰিব লগা আছে 53.9% টো ইয়াতে ক্যালকুলেট কৰিব লাগে তো সো আমি কি কৰিম এটা জাস্ট সিম্পলি পূৰণ কৰি দিলে হয় ইয়াতে পূৰণ কৰি দিয়া 53.9% আৰু ইয়াতে পূৰণ কি হ'ব ইয়াতেও 53 পইণ্ট ইয়াতেও কি পূৰণ হৈ যাব আমাৰ 53.9 ঠিক আছে আৰু পাৰ্চেন্টেজ আছে কাৰণে কি আহিব ইয়াতেতো প্ৰয়োজন নাই বাৰু পাৰ্চেন্টেজৰ এটা শূন্য এটা গুচাই দিয়া ইয়াতে আমাৰ দশমিকটো গুচি যাব 104 into 539 এইখিনি সলভ কৰি দিয়া কাৰেক্ট আনসাৰ ওলাই আহিব ওকে ক্যালকুলেশন তোমালোকে কৰিবা বা তোমালোকে ডাইৰেক্টলি ইউনিট ডিজি কৰিব পাৰা 9 4 গুণ কি 9 4 গুণ 37 টপস x যদি ইউনিট ডিজিট থাকিব তাত কি থাকিব 6 থাকিব ইয়াতে কি আছে 6 আছে তাৰ আগত কি আছে 5 আছে তো সেইটো কৰি লোৱা এতিয়া 9 4 গুণ 37 ঠিক আছে ইয়াতে 3 এটা আছে ন কেৰি আহিছে 3 এটা কেৰি আহিছে আৰু লগতে যদি আমি নেক্সটটো পূৰণ কৰো 3 ৰ লগত 3 4 গুণ কিমান 3 ৰ লগত 4 পূৰণ কৰিলে 3 ৰ লগত 4 পূৰণ কৰিলে আহিব 12 আৰু 12 টো দুইটো যদি ইয়াৰ লগত যোগ কৰি দিও 3 + 2 5 তো কাৰেক্ট আনসাৰটো আহি যাব 56,056 এইটো নহয় এইটো কিয় নহল কাৰণ ইয়াতে কি আছে 0 আছে বুজি পালানে তো ইউনিট ডিজিট ক্যালকুলেট কৰি পেলাই আমি ডাইৰেক্টলি ক'ব পাৰিম অপচন ডি কাৰেক্ট হৈ গ'ল নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো ডান এইটো কোৱেশ্চনত কি কৈছে চাই ইফ দ্য population of a town is 64,000 পপুলেশনৰ কথা কৈছে 64,000 আছে and its annual increase is 10% মই আগতেও কৈছিলো যেতিয়া পপুলেশন ইনক্ৰিজৰ কথা কয় এইটো হৈছে সাকসেসিভ কেস এইটো সিৰিয়ালি কি হয় ইনক্ৰিজ হৈ গৈ থাকে এতিয়া ইয়াতে কি হৈছে পপুলেশন আছে 64,000 এইটো এনুৱেলি ইনক্ৰিজ হৈ গৈ আছে অৰ্থাৎ 10% ইনক্ৰিজ মানে কি 10 ৰ পৰা 11 হ'ব ঠিক তেনেদৰে আমাৰ কিমান বছৰ হৈছে ইয়াতে কিমান কৈছে at the end of 3 years 3 years মানে কি 3 বছৰ ইনক্ৰিজ হ'ব জান 3 বছৰ ইনক্ৰিজ হ'ব ইয়াতে চোৱা ইয়াতে কি কৈছে কোৱেশ্চন এখন চহৰৰ জনসংখ্যা 64,000 আছিলে 64,000 হয় আৰু বছৰি ইয়াত 10% বৃদ্ধি হয় তেন্তে 3 বছৰৰ পিছত ইয়াৰ জনসংখ্যা কিমান হ'ব 3 বছৰ পাছত বুলি ক'লে আমি কি লিখিম 10 ৰ পৰা 11 তিনিবাৰ লিখিম 3 বছৰ হৈছে ন তিনিটা ষ্টেপ আহিব এইখিনি পূৰণ কৰিলে আমাৰ ইয়াতে আহিব 1000 আৰু ইয়াতে আহিব 1331
ক্লিয়াৰ এইখিনি আহি গ'ল তো আমি গম পালো যে আগতে পপুলেশ্যন আছিলে 1000 এতিয়া হৈ গৈছে এইটো এতিয়া আগতে পপুলেশ্যন কিমান আছিলে কুৱেশ্যনত কোৱা আছে 64000 তো আমি লিখিম 1000 ৰেশিও এই ৰেশিওটো কাৰ সমান 64000 ৰ ইকুৱেল হয় ঠিক আছে 64000 ৰ ইকুৱেল হয় তিনিটা জিৰ' কাটি দিলো আমি r ইকুৱেল পাই গলো কিমান 1 ৰেশিও ইকুৱেল আহি গ'ল 64 1 ৰেশিও যদি 64 হয় আমাক সুধিছে কি জনসংখ্যা কিমান হ'ব 3 বছৰ পাছত তো 3 বছৰ পাছত ইয়াৰ জনসংখ্যা কিমান আছে 1331 ঠিক আছে তো এটা জাস্ট 1331 টো মাল্টিপ্লাই কৰি দিয়ে ডাইৰেক্ট আনসাৰ ওলাই আহিব ওকে 1331 এতিয়া তোমালোকে অপচন চাইব পাৰা 4 গুণ কিমান 4 ইউনিট ডিজিট চাই লোৱা ইউনিট ডিজিট এইটোৰ আছে 4 কাৰেক্ট আনসাৰ অপচন বি এইবিলাক কৰি থকাৰ প্ৰয়োজন নাই ঠিক আছে ডাইৰেক্টলি আনসাৰ আহি যায় ইয়াত আমি দেখি আছো 4 গুণ 4 এককৰ ঘৰত এইটোৰে 4 আছে তো এইটোৱে কাৰেক্ট আনসাৰ জিৰ' তো আহিবই নোৱাৰে ন তো এনেকুৱা টাইপৰ অপচন আমি এলিমিনেট কৰিব পাৰিম নেক্সট আমাৰ কি আছে চোৱা এ নাম্বাৰ অন সাবট্ৰেক্টিং 15 from it reduces its 18% আমাক কৈছে এটা নাম্বাৰ এটা আছিল এইবাৰ কুৱেশ্যন এক্সামৰ এইটো কুৱেশ্যন আহিছিল নে ধৰিব পাৰিছে নে কোনে কোনে কোৱাচোন এক্সামৰ এনেকুৱা ধৰণৰ এটা কুৱেশ্যন আহিছিল ন কিবা এটা সংখ্যাৰ পৰা কিবা এটা বিয়োগ কৰিলে তাৰ ইমান গুণ হ'ব আলটিমেটলি এইটোৱে হয় ন কুৱেশ্যনটো এনেকুৱা টাইপৰে কুৱেশ্যন হয় এনে কৈছে এটা নাম্বাৰ এটা আছে ঠিক আছে অন সাবট্ৰেক্টিং 15 from it এটা সংখ্যা এটা আছে এই সংখ্যাটোৰ পৰা যেতিয়া আমি 15 এটা বিয়োগ কৰিম ঠিক আছে x ৰ পৰা 15 এটা বিয়োগ কৰিম 15 বিয়োগ কৰাৰ লগে ইট ৰিডিউচেছ টু 80% মানে এই সংখ্যাটো কিমান হ'ব এই সংখ্যাটো কমি যাব কিমান কমি যাব আগতে যিমান আছিল আগতে ধৰিলা x আছিল ঠিক আছে এটা x লৈ লৈছো ন আগতে x আছিল এই x ৰ 80% লৈকে কমি যাব মানে 80% হৈ যাব মানে বৰ্তমান 80% হৈ যাব আমাক কৈছে what is the 40% of the number তো আমাৰ সংখ্যাটো 40% দিছে প্ৰথমতে এইখিনি সলভ কৰিলো আনসাৰ অটোমেটিক্যালি ওলাই আহিব x minus 15 ইয়াতে আছে x 80% মানে কি 80% মানে হৈছে 4/5 ঠিক আছে এটা তো 5 ৰে যদি এইটো পূৰণ কৰি দিও কিমান হ'ব 5x minus 75 আৰু ইয়াতে আহিব কিমান 4x যদি এইখিনি অকমান সিম্পলিফাই কৰি দিও আমি x ইকুৱেল পাই যাম 75 so x ইকুৱেল 75 আহি গ'ল আমাক সুধিছে কি 40% অফ দা নাম্বাৰ অৰ্থাৎ 75 ৰ 40% 75 ৰ 40% মানে কি 2/5 ঠিক আছে এইটো কাটিলে এইটো আহি গ'ল 15 দুগুণ কিমান আহি গ'ল কাৰেক্ট আনসাৰ 30 আহি যাব ঠিক আছে অপচন সি আমাৰ কাৰেক্ট হৈ যাব ডান সকলোৰে আনসাৰ আহিছে সেম টাইপৰ অলমোস্ট সিমিলাৰ টাইপৰ কুৱেশ্যন এটা এক্সামত আহিছিল এবাৰ একো টান কুৱেশ্যন আছিল এনেকুৱা কুৱেশ্যন এটাই আছিল নেক্সট কুৱেশ্যন এইটো এৰে কৈছে when the price of sugar decreased by 10% a man could buy 1 kg more for rupees 270 then the original price of sugar per kg is okay so এইটো কুৱেশ্যন সলভ কৰাৰ কাৰণে প্ৰথমতে এটা ফৰ্মুলা জানিব লাগিব ফৰ্মুলাটো হৈছে price into consumption is equal expenditure ঠিক আছে price into consumption is equal expenditure ফৰ্মুলাটো মই যদি ঘৰুৱা ভাষাত ক'ব লাগে আমাৰ যেতিয়া পকেটত পইচা কমকৈ থাকে যেতিয়া পকেটত পইচা কমকৈ থাকে কিন্তু ঘৰৰ পৰা বজাৰ বহুত আনিব দিয়ে আমি কি কৰো কমকৈ বজাৰ কৰো হয় নে নাই ধৰি লও 500 টকা আছে মাংস আনিব দিছে মাছ আনিব দিছে কণী আনিব দিছে তাৰপিছত পৰ্ক আনিব দিছে আৰু কিবা আনিব দিছে বহুত কিবা কিবি আনিব দিছে দালি তেল নিমখ চেনি সব আনিব দিছে তো এইবিলাক বস্তু আনিবলৈ দিলে 500 টকাত কি পাবা একোতো নাপাবা তেতিয়া কি কৰিবা 1 পোৱা মাংস 1 পোৱা মাছ এটা কণী হয় নে নাই তোমাৰ 2 পিস গাহৰি মাংস তো এনেকে বজাৰ কৰিব লাগিব আলটিমেটলি কি হয় তোমাৰ প্ৰাইস যেতিয়া বাঢ়িব ন কনজাম্পশনটো কমিবই লাগিব তেতিয়াহে এক্সপেন্ডিচাৰটো কনস্ট্যান্ট থাকিব তো এক্সামত আমাৰ এই ফৰ্মুলাটো যদি তোমালোকে মনত ৰাখিলা আলটিমেটলি এইটো কুৱেশ্যন হৈ গ'ল ইয়াতে যদি আৰু ভালদৰে মন কৰা ইয়াতে দেখিবা দুটা বস্তু পূৰণ হৈ পেলাই এটা থাৰ্ড বস্তু ওলাই আছে হয় নে নাই দুটা বস্তু পূৰণ হৈ পেলাই থাৰ্ড বস্তু ওলাই আছে আৰু এনেকুৱা ফৰ্মুলা বিলাকক আমি কি কৰো সাকসেসিভ কেস ইউজ কৰো হয় নে নাই সাকসেসিভ কেস এৰে প্ৰাইস আছে দেন কনজাম্পশন আছে আৰু তলত আহিব এক্সপেন্ডিচাৰ ডান price consumption expenditure successive case ইয়াৰে কি কৈছে when the price of sugar decrease by 10% সুগাৰৰ প্ৰাইসটো কি হ'ব 10 ৰ পৰা 9 হ'ব 10% ডিক্ৰিজ বুলি কৈছে ন 10% মানে কি 1/10 10% মানে 1/10 10 ৰ পৰা 9 হৈ গ'ল আমাক কৈছে a man could buy 1 kg more for rupees 270 মানে এই দামটো ফিক্স আছে দামটো ফিক্স আগতেও এইখিনি দামতে কিনিছিল কিন্তু এটা বেছিকৈ কিনিব পাৰি আছে তো দামটো যদি ফিক্স হয় মানে আমি গম পাম আমি এক্সপেন্ডিচাৰটো কি হ'ব লাগিব 1:1 বুজি পালানে আমাৰ যদি প্ৰাইসটো যদি 10:9 হয় কনজাম্পশন কি হ'ব লাগিব কনজাম্পশনটো এনেকুৱা কিবা এটা হ'ব লাগিব যাতে এক্সপেন্ডিচাৰটো এইটো হৈ যায় 1:1 তো আমি এইটো এটা কি পূৰণ কৰিলে 1:1 হ'ব কি পূৰণ কৰিলে 1:1 হ'ব তো আমি গম পাম ইয়াতে 1/10 পূৰণ কৰিম 10 ৰ লগত 1/10 পূৰণ কৰিলে কি হ'ব চোৱা 10 * 1/10 কিমান হ'ব 10 কাট খাই গ'ল 1 আহি গ'ল ঠিক তেনেদৰে ইয়াতে কি হ'ব ইয়াতে 1/9 এটা পূৰণ কৰিম তেতিয়া কি হ'ব 9 ৰ লগত 1/9 পূৰণ কৰিলে 1 আহি যাব ফাইনালি আনসাৰটো 1 আনিব লাগে কাৰণ আমাক কৈছিল 270 টকাতে কিনিব মানে আলটিমেটলি দামটো খৰচটো বঢ়োৱা নাই খৰচটো সেম আগতে 270 টকালৈ বজাৰ কৰিব গৈছিল যাওতে কি পাইছিল কিবা অলপমান চেনি লৈ আনিছিলে কিন্তু এতিয়া যেনেকৈ দামটো কমিছে এতিয়া কি হয় বেছিকৈ চেনি আনিব পাৰে 1 কেজি বেছিকৈ তো 1 কেজি বেছিকৈ চেনি আনিব পাৰে সেই কাৰণে আমি কি কৰিছো ইয়াতে এক্সপেন্ডিচাৰটো সেম ৰাখিছো ওকে খৰচটো মানে সেম 270 টকাই দিব দোকানত গৈ পেলাই দোকানীয়ে চেনি বেছিকৈ দিব এইবাৰ এতিয়া যদি এইটো আমি দেখা পাও এইটো হৈছে ৰেশিও ভগ্নাংশ অনুপাত কেতিয়াও ভগ্নাংশত নাথাকে
চেনে মনত এইবিলাক শিকাইছিলো অলৰেডি বেসিক টু হাইট পূৰ্বা আছে অনুপাত কেতিয়া ভগ্নাংশত নাথাকা তো এতিয়া আমি কি লিখিম 9:10 লিখিম ক্ৰছ মাল্টিপ্লাই কৰি দিয়া ক্ৰছ মাল্টিপ্লাই কৰিলে এফালে 9 আহি যাব এফালে 10 আহি যাব আৰু যদি তোমালোকে ভালদৰে মন কৰা এইটো বস্তু ওলোটাকৈ লিখিব লাগে 10:9 9:10 এতিয়া কি হ'ব জানানে নাই ইয়াতে 10 9 গুণ ইয়াতে 90 আহিব ইয়াতেও 10 9 গুণ 90 90 90 কাট খাই পেলাই 1 1 আহি যাব বুজি পালানে এইটো হৈছে টেকনিক এতিয়া মই ডাইৰেক্ট লিখিব পাৰিলোহেঁতেন কিন্তু বাছ বুজিবৰ কাৰণে লিখি দিলো এতিয়া ইয়াতে কি কৈছে আমাক চোৱা 1 কেজি চেনি বেছিকৈ পায় 1 কেজি চেনি বেছিকৈ পায় এতিয়া ইয়াতে যদি চোৱা আগতে আছিলে 9 আগতে 9 কেজি চেনি কিনিছিলে এতিয়া 10 কেজি কিনি আছে 1 কেজি বেছি ন 1 ৰেচিও বেছিকৈ কিনিছে আগতে 9 ৰেচিও কিনিছিলে এইটো কনজাম্পচন নহয় জানো কনজাম্পচন মানে কি হয় ইউজ কিমান কৰিছে আগতে 9 ৰেচিও কৰিছিল এতিয়া 10 কিমান বাঢ়িছে 1 ৰেচিও আৰু যে এই 1 ৰেচিও বাঢ়িছে এই 1 ৰেচিওটো কাৰ সমান 1 কেজিৰ সমান মই প্ৰাইচৰ তুলনা কৰাই নাই মই অকল কনজাম্পচনৰ কৰি আছো তো 1 ৰেচিও সমান 1 কেজি মানে আমাক সুধিছে কি আমাক সুধিছে দা অৰিজিনেল প্ৰাইচ অফ দা সুগাৰ পাৰ কেজি অৰিজিনেল প্ৰাইচ কি আছিল আগতে কিমান কেজি কিনিছিল চোৱা আগতে কিনিছিল 9 ৰেচিও 9 ৰেচিও মানে কিমান হ'ব 9 এটা পূৰণ কৰি দিয়া আমি গম পাই গলো 9 কেজি আগতে কিনিছিল 9 কেজি সুগাৰ আৰু এই 9 কেজি চেনি যে কিনিছিল কিমান টকা 270 টকা ন দামটোতো চেঞ্জে হোৱা নাই সেই মানুহজনে 270 টকাই লগত লৈ যায় 270 টকা লৈ যায় পেলাই চেনি কিনি আনে এদিন হঠাৎ গম পালে দামটো কমি গৈছে পইণ্টটো বুজি পাইছা সেইকাৰণে কি হৈছে বেছিকৈ আহি গৈছে চেনি তো আলটিমেটলি আমি গম পালো আগতে কিনিছিল 9 কেজি চেনি দাম কিমান আছিল 270 তো 270 টকা 9 কেজি চেনি কিনিলে কিমান টকাকৈ পৰিব 30 টকাকৈ পাৰ কেজি ওকে তো কাৰেক্ট এনসাৰ আহি যাব অপচন বি এইটো হৈছে অৰিজিনেল প্ৰাইচ যদি আমাক নিউ প্ৰাইচ সুধে তো নিউ প্ৰাইচৰ কাৰণে চাম আমি বৰ্তমান কিমান কেজি কিনিছে বৰ্তমান কিনিছে 10 কেজি চেনি 10 ৰেচিও মানে কিমান হ'ব 10 কেজি চেনি বৰ্তমান 10 কেজি চেনি কিনিছে 10 কেজি চেনি কিমান টকাত কিনিছে 270 rupees তো ফাইনালি আমি গম পাই যাম বৰ্তমান দাম হৈ গৈছে 27 টকা বুজি পালানে 27 rupees 27 27 টকাত বৰ্তমান 27 টকা হৈ গৈছে পাৰ কেজি চেনিৰ দাম বৰ্তমান নেক্সট কুৱেশ্যনৰ ফালে আহিছো যদি কাৰোবাৰ কিবা কনফিউজন থাকে কোনোবা এটা কুৱেশ্যন তেতিয়ালে সেই পাৰ্টটো ভিডিওটো দুবাৰ তিনিবাৰ ৰিমাইণ্ড কৰিবা নিশ্চয় বুজি পাবা তাৰ পাছতো প্ৰব্লেম আছে মেথছ বাই নিৰ্মল ছাৰ আকৌ এবাৰ লিখি দিলো মই মেথছ বাই নিৰ্মল ছাৰ টেলিগ্ৰামত চাৰ্চ কৰিবা ডাইৰেক্ট গ্ৰুপত গৈ পেলাই মোৰ নাম্বাৰটো পাই যাবা তাত মেছেজ কৰিলে হ'ল ঠিক আছে আৰু পিডিএফটো দি দিম বাৰু ইয়াতে কি কৈছে the value of a machine is 6250 it depreciates decreases by 10% during the first year 20% during the second year it decreases by 10% okay value এটা মেচিন আছে মেচিনটোৰ ভ্যালুটো কমি কমি গৈছে প্ৰথমতে 10% কমিছে তাৰ পিছত সেকেন্ড ইয়াৰত 20% কমিছে আৰু থাৰ্ড ইয়াৰত 30% কমিছে what will be the value of the machine after 3 years এতিয়া মই তোমালোকক অলৰেডি ক'লো যে বস্তুৰ দাম যেতিয়া কমি গৈ থাকে সেইটো কি কৰিব পাৰি বস্তুৰ দাম যেতিয়া কমি গৈ থাকে হেতুকো সাকসেসিভ কেস ইউজ কৰিব পাৰি অৰ্থাৎ আমি যদি ইয়াতে চাও 10% কমিছে অৰ্থাৎ 10 ৰ পৰা 9 তাৰ পিছত কি হৈছে 20% কমিছে 20% কমিছে মানে কি হ'ব 5 ৰ পৰা 4 তাৰ পিছত কি হৈছে 30% কমিছে মানে 10 ৰ পৰা 7 হৈছে বুজি পালানে এইখিনিয়ে কথা প্ৰথমতে 10% কমিছে 10 ৰ পৰা 9 20% কমিছে মানে 5 ৰ পৰা 4 10 ৰ পৰা 7 এইবিলাক বস্তু এতিয়া নুহুনিবা ক'ৰ পৰা আহিল 30% মানে হৈছে 3/10 ঠিক আছে 20% মানে কি হয় 20% মানে হৈছে 1/5 আৰু 10% মানে হৈছে 1/10 তো 10 ৰ পৰা 9 হৈ গৈছে ডিক্ৰিজ ন কমি গৈছে ডিক্ৰিজ হৈছে দেন ইয়াতে 5 ৰ পৰা কি হ'ব 1 কমিব 4 ইয়াতে কি হ'ব 10 ৰ পৰা 3 কমিব 7 হ'ব এইখিনি ক্যালকুলেট কৰা 10 10 গুণ 100 105 গুণ 500 ক্লিয়াৰ এইটো পূৰণ কৰিলে কি হ'ব 9 7 গুণ 63 63 পূৰণ 4 কৰিলে কিমান হ'ব 63 into 4 63 into 4 কৰিলে আহিব আমাৰ 252 252 তো আমাৰ দাম আছিল আগতে 500 টকা এতিয়া কিমান হৈছে এতিয়া হৈছে 252 কিমান কমি গ'ল আমাৰ কমিছে 242 rupees 248 rupees কমিছে ঠিক আছে 248 কমিছে আছিলে অৰিজিন 500 কিমান পাৰ্সেন্ট ডিক্ৰিজ হ'ল আমাক এইটো সোধাই নাই আমাক পাৰ্সেন্টেজ সোধাই নাই আমাক কোৱেশ্চনত কি কৈছে আমাক কৈছে কিমান দাম হ'ব আমি যদি ইয়াতে মন কৰো আমাক কৈছিলে বস্তুটোৰ দাম আছিলে 6250 টকা মানে 500 ৰেচিও এই 500 যিটো ৰেচিও আছে 500 ৰেচিও সমান কিমান হ'ব 6250 টকা এইটো ক্যালকুলেট কৰিলে কি হ'ব 0 এটা গুচি গ'ল 50 এৰে এইটো কাটিব পৰা যাব জানো 50 এৰে নাযাব 25 এৰে কাটি দিয়া 25 2 গুণ 50 আৰু 25 এৰে এইটো কাটিলে 25 25 গুণ 625 অৰ্থাৎ কিমান আহিব 2 ৰেচিও ইকুৱেল আহি গ'ল 25 2 ৰেচিও ইকুৱেল আহি গ'ল 25 আমাক উলিয়াব কি দিছে আমাক উলিয়াব দিছে 3 বছৰ পিছত দাম কি হ'ব 3 বছৰ পিছত দাম কোনটো 252 আমাক 252 লাগে তো ইয়াৰে লগত মই এনেকুৱা কি পূৰণ কৰিম যাতে 252 ওলাই ইয়াৰে লগত কি এনেকুৱা পূৰণ কৰিম যাতে 252 ওলাই তো তাৰ কাৰণে মই পূৰণ কৰিব লাগিব কিমান approximately কিমান পূৰণ কৰিবা হৰণ কৰি পেলাই কৰি দিয়া একে কথা তো ইয়াৰে মই আগতে হৰণ কৰি দিলো 1 ৰেচিও ওলাই দিলো ডিভাইডেড বাই 2 এটো হৈছে 1 ৰেচিও ইকুৱেল 25/2 তো আমাক লাগে এতিয়া 252 ইয়াতে পূৰণ কৰি দিও ইয়াতে 252 2 ৰে কাটি দিয়া 1 2
6 1 to 6 তো 1 to 6 যেতিয়া পূৰণ কৰিম 25 6 গুণ কিমান হ'ব 4 5 0 15 গুচি গ'ল 25 2 50 60 65 5 আহি গ'ল আৰু 6 এটা 25 গুণ 25 6 31 3150 3150 আছে না অপচনত অপচন সি কারেক্ট হৈ যাব ঠিক আছে অপচন সি কারেক্ট তো আমি কি কৰিছো আমি ইয়াতে প্ৰথমতে অৰিজিনাল প্ৰাইচটো ওলাইছো নিউ প্ৰাইচ ওলাইছো সাকসেসিভ কেস ইউজ কৰিছো অৰিজিনাল প্ৰাইচটো আমি ইয়াতে দি থকা দামটোৰ সমান বনাইছো 500 ৰেশিও সমান 6250 তাৰ পৰা 1 ৰেশিও ওলাইছো 1 ৰেশিও ইকুৱেল কিমান ওলাইছে 25/2 তাৰ পৰা 252 ৰেশিও আমি ওলাই দিলো 252 ৰেশিও কিয় ওলাইছো কাৰণ 252 হৈছে আমাৰ নিউ প্ৰাইচ ঠিক আছে নিউ প্ৰাইচ ডেপ্ৰিচিয়েট হোৱাৰ পিছত দামটো কমি যোৱাৰ পিছত নেক্সট কোৱেশ্চন এনে কি কৈছে ৰাম স্যালাৰি ৰমান স্যালাৰি ইজ ইনক্ৰিজ বাই 5% ৰমনৰ দৰমহা কি হৈছে 5% বৃদ্ধি কৰা হৈছে দিস ইয়াৰ 5% বৃদ্ধি কৰা হৈছে ইফ ইজ প্ৰেজেন্ট স্যালাৰি ইমান বৰ্তমানৰ দৰমহা এটো এটা 5% বৃদ্ধি কৰা হৈছে আৰু বৃদ্ধি কৰাৰ পাছৰ হেতু দৰমহা হয় নাই বৃদ্ধি কৰাৰ পাছৰ হেতু দৰমহা অৰ্থাৎ 105% সমান 1806 105% সমান এইটো বুজি পাই আছা 105% সমান এইটো এইটো যদি 5 ৰে কাটি দিও 5 5 2 গুণ 10 আৰু 5 1 গুণ 5 ঠিক আছে এইটো 5 ৰে কাটিলে 5 2 গুণ 10 আহি যাব আমাৰ আৰু নেক্সট কিমান আহিব 5 1 গুণ 5 21% ইজ ইকুৱেল কিমান হ'ব এইটো 5 ৰে কাটিলে 5 3 15 5 6 গুণ 30 5 ৰে তো নাযায় 361.2 ঠিক আছে আৰু কি বাইরে যাব নেকি এনে উলিয়াব কি দিছে আমাক কৈছে দা লাস্ট ইয়াৰ স্যালাৰি লাস্ট ইয়াৰৰ দৰমহা কিমান আছিল লাস্ট ইয়াৰৰ দৰমহা উলিয়াবৰ কাৰণে 21 ৰে হৰণ কৰা 21 ৰে হৰণ কৰিলে আহিব 21 ৰে ডিভাইড কৰি চাওচোন 21 ৰে যাব পাৰে 21 ৰে এইটো কাটিলে 21 5 বাজ যাব ন 21 ৰে কাটিলে 5 বাজ যাব এইটো 21 ৰে কাটিলে 21 ৰে যাব না নাই 8 বাৰ যাব ন 8 বাৰ যাব 8 বাৰ দি দিয়া 8 বাৰ দিলে কিমান হ'ব 21 8 গুণ 21 8 গুণ আহিব 168 168 হলে ইয়াতে কিমান ৰৈ গল 2 ৰৈ গল ইয়াতে আছে 7 1 2 6 21 ৰে এইটো কিবা যাব 6 বাৰ যাব ঠিক আছে 21 ৰে আমাৰ 8 আৰু 6 ঠিক আছে 8 আৰু 6 বাৰ যাব অৰ্থাৎ 86 টাইম যাব 21 ৰে যদি কাটি দিও 86 আহি যাব 86 আহি গল ইয়াতে 21 ৰে কাটিলো 86 আহি গল 5% ইকুৱেল 86 আহি গল 5% মানে 86 আমাক সুধিছে বৰ্তমান হিয়াৰ লাস্ট ইয়াৰৰ দৰমহা কিমান আছিল লাস্ট ইয়াৰ আছিল 100% তো ইয়াতে এটা 20 পূৰণ কৰি দিয়া দ্যাটস ইট ইয়াতে এটা 20 পূৰণ কৰি দিয়া এটো কারেক্ট आंसर 100 কৰ 2 থাকিব 86 2 যা কিমান হ'ব 160 172 172 1720 টকা 1720 টকা আছে না অপচন এ আছে তো লাস্ট ইয়াৰৰ দৰমহা আছিল 1720 টকা বৰ্তমানৰ দৰমহা কিমান হৈছে এটো আছে 1806 টকা ঠিক আছে এটো অপচনটো এনেও আমি কারেক্ট আনসার দি দিব পাৰো ন এটো এনে অনুমানতে দি দিব পাৰিলো হেতেন এটো ইমান কৰিবই নালাগে এইবিলাক কৰাৰ প্ৰয়োজনে নাই ন এইবিলাক কৰাৰ প্ৰয়োজনে নাই এনে কৈ দিলো হয় অনুমান কৰি চাচোন এনে কৈছে ৰমনৰ দৰমহা 5% বৃদ্ধি হৈছে আৰু বৰ্তমানৰ দৰমহা 1806 5% বাঢ়িলে বেছি বাঢ়িব নেকি এজন মানুহে ধৰিলা 20000 টকা দৰমহা পাইছে 20000 টকাৰ পৰা 5% বাঢ়িছে অলপমান বাঢ়িব ন বেছিটো নাবাঢ়ে এটা 18% বৃদ্ধি কৰাৰ পাছত মানে ইয়াতকৈ অলপ কম হ'ব আগৰ দৰমহাটো অলপমান কম তো ইয়াতে যে অপচন চাও এটোতো হবই নোৱাৰে 1801 এটোতো বেছিয়ে কম হৈ গল মাত্ৰ 5 টকা কমটো নহয় অলপ বেছি ডিফাৰেন্স থাকিব এইটো অপচন কাম নাই 1520 হ'ব নোৱাৰে কিয় 1520 আৰু বহুত কম ইমান কমতো হ'ব নোৱাৰে 5% কমিব এইটোতকৈ 5% কমিব 1806 কৈ 5% কমিব এইটো তোমালোকে এনেকেও কৰিব পাৰা যে 1806 আছে সেইটো আমি 95% ওলাম 95/100 এইটো কৰিলে তোমালোকৰ কারেক্ট आंसर আহিব ঠিক আছে এনেকে কৰিলে হ'ব বাট ষ্টিল কথাটো হল কি আমি 1506 নহয় বুলি গম পালো 1620 তো বহুত গ্যাপ আছে তো এপ্ৰক্সিমেটলি আমি 1720 অনুমানতে কৈ দিব পাৰো 1720 কারেক্ট হ'ব এনেকুৱা অনুমানো কেতিয়াবা কৰিব লগা হ'ব পাৰে এক্সামত যদি টাইম নিমিলে লাষ্টৰ অনুমান কৰি দিবা ওকে নেক্সট ইয়াতে কি কৈছে an engineering student has to secure 25% marks to pass এজন ইঞ্জিনিয়াৰিং ষ্টুডেন্টে 25% মাৰ্কস পাব লাগিব পালে কিমান 47 নম্বৰ ক্যান্ডিডেট জনে পালে কিমান 47 নম্বৰ আৰু ফেইল কৰিছে 43 নম্বৰত সো 47 নম্বৰ পাইছে আৰু যদি 43 নম্বৰ পালে হয় কি হল পাস কৰিলে অথবা পাসিং মার্ক আৰু যদি 43 পালে পাসিং মার্ক অর্থাৎ 50 40 90 90 নম্বৰটো হৈছে পাসিং মার্ক আমাক কৈছে 25% পালে পাস কৰিব মানে এই 25% টো কি হয় এই 25% টো 90 এর সমান 25% টো যদি 90 এর সমান হয় ম্যাক্সিমাম মার্ক দিছে মানে 100% লাগে চাৰি এটা পূৰণ কৰি দিয়া তো 360 ওলাই আহিব আমাৰ কারেক্ট आंसर 360 মার্কস হৈছে এক্সামটোৰ হাইয়েস্ট মার্ক ম্যাক্সিমাম মার্ক ওকে বুজি পালা একদম সিম্পল হয় কাৰণ ইয়াতে কৈছে ইমান মার্ক পাইছে আৰু ইমান মার্কত ফেল কৰিছে মানে টোটাল এইটো হৈছে পাসিং মার্ক আৰু সেই পাসিং মার্কটো কাৰ সমান 25% ইকুৱেল 90% next question এইটো question কৈছে 40% are the 40% are the passing marks 40% হৈছে passing mark a student got 250 mark 250 নম্বৰ পাইছে আৰু ফেইল কৰিছে 31 নম্বৰত what is the maximum mark 250 নম্বৰ পাইছে আৰু ফেইল কৰিছে 38 মাৰ্কত ফেইল কৰিছে 38 মানে 250 ৰ লগত যদি 38 টো যোগ কৰি দিও এটো কাৰ সমান হ'ব এটো হৈ যাব 40% ৰ সমান ডান হৈ গল आंसर অলমোস্ট আহি গল এতিয়া
40% আছে এইটো 2 ৰে হৰণ কৰি দিয়া 20% আহিব 2 ৰে হৰণ কৰিলে 40% 20% 2 ৰে এহাকতক হৰণ কৰিম 250 আৰু 90 যোগ কৰিলে 288 288ক যদি 2 ৰে হৰণ কৰি দিও একেলগে কিমান আহিব এইটো আহিব দেন আমাক লাগে 5 পূৰণ কৰিছো কিয় 5 পূৰণ কৰিলো কোৱাচোন কাৰণ আমাক 100% লাগে ন আমাৰ মেক্সিমাম মাৰ্ক দিছে তো ইয়াতে আহিব 100% ঠিক তেনেদৰে ইয়াতে এটা 5 পূৰণ কৰি দিয়া 2 ৰে এইটো কাটিলে কিমান পাই যাব 2 1 গুণ 2 4 4 144 144 into 5 তো এখানে ক্যালকুলেট কৰিলে ইয়াতে আহি গল 0 ইয়াতে আহি গল 2 ইয়াতে আহি গল 7 720 720 আছিল एग्जांपल টোটাল মার্কস ঠিক আছে 720 আমাৰ কারেক্ট आंसर আহি গল সিম্পল কোয়েশ্চন তো বেছি টাইম লোৱা নাই ডাইরেক্টলি आंसर আহি গল এটা আশা কৰো সকলোৱে বুজি পালা খতম হৈ গল তো ইয়াতে আমাৰ পার্সেন্টেজ খতম পার্সেন্টেজৰ প্র্যাকটিস এইখিনি সাফিসিয়েন্ট হয় ইয়াত কৰি বেলেগ কৰিব লগা নাই আশা কৰো সকলোৱে বুজি পালা ধুনীয়াকৈ ভিডিওটো যোনখিনি প্ৰবলেম হয় কাৰণ প্ৰতিটো কোয়েশ্চনতো তোমালোকৰ ডাউটস নাই বুলি মই আশা কৰিছো যদি কিবা কোনোবা এটা পইণ্টত ডাউট আছে তেতিয়াহলে সেইখিনি ৰিমাইন্ড কৰিবা তাৰ পাছতো ডাউট থাকে মই আকৌ মেনশন কৰিছো মোৰ টেলিগ্ৰাম চেনেলটো সার্চ কৰিবা তোমালোকে টেলিগ্ৰামত পাই যাবা মেথছ বাই নিৰ্মল স্যাৰ সার্চ কৰিলে হ'ল তো তাত জয়েন হৈ লবা তাত মোক মেসেজ কৰিলে হ'ল ঠিক আছে মেথছ বাই নিৰ্মল স্যাৰ সার্চ কৰিবা পাই যাবা তাত মোক মেসেজ কৰিবা আৰু লগতে ভিডিওটো শেয়াৰ কৰি দিবা যদি ভাল লাগিছে কোয়েশ্চনখিনি যদি এনেকুৱা লাগিছে যে এক্সাম পইণ্ট অফ ভিউৰে বহুত বেছি ইম্পৰ্টেন্ট হয় তো একদম শেয়াৰ কৰি দিবা আৰু লগতে এক্সাম পইণ্ট অফ ভিউৰে ইম্পৰ্টেন্ট তোমালোকে এক্সাম যোৱাৰ পিছত অটোমেটিক্যালি গম পাই যাবা এতিয়া অলৰেডি যোনটো এক্সাম গুচি গ'ল তাৰ গোটেইখিনি কুৱেশ্যন অলৰেডি আছিলে যিকেইজনে বাই কৰিছে গম পাইছা সকলোকে মই এডভাইস কৰো এইখন বাই কৰা কৰি পেলাই কুৱেশ্যন বিলাক ট্ৰাই কৰা তাৰ ভিতৰত নোৱাৰা যিখিনি ওলাব নোৱাৰা কুৱেশ্যন যিমানখিনি আছে গোটেইখিনি ইয়াতে ক্লাছত কভাৰ কৰি ললে হ'ল গোটেইখিনি কুৱেশ্যন এবাৰ ৰিভাইজ কৰি ললে হ'ল কোনখিনি প্ৰবলেম আছে আৰু লগতে যদি থিওৰিটিক্যালি ৰিভাইজ কৰিব বিচৰা তোমালোকে কমপ্লিট মেথছৰ সিৰিজটো এবাৰ চাই ল'বা থিওৰিটিক্যালি ৰিভাইজৰ কাৰণে আৰু যদি বেসিকটো হাই লাগে তেতিয়াহলে আগতে পঢ়োৱা আছে ক্লাছ এটা বিচাৰি ল'বলৈ হ'ল পাই যাবা তাত ওকে লগ পাম সকলোকে নেক্সট ক্লাছত থ্যাংক ইউ এভৰিওয়ান